নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ জ্ঞাত যে যোৱা কেইবাদিনো ধৰি আমি ধাৰাবাহিকভাৱে যোৱা তিনিটা দিনত মিয়াৰ সন্দৰ্ভত কিছু কথা আলোকপাত কৰিছিলো বিশেষকৈ দুটা আমি বৌদ্ধিক আলোচনা কৰিছিলো তাৰ পূৰ্বে এটা ৰাজনৈতিক আলোচনাও কৰিছিলো মিয়া আৰু অচিনাকি মানুহৰ ক্ষেত্ৰত শেহতীয়াকৈ ৰাজ্যখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈ আছিল সেই সন্দৰ্ভতেই আমি কিছু কথা উত্থাপন কৰিছিলো আৰু ধাৰাবাহিকভাৱে আলোচনা কৰিছিলো আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মিয়া আৰু অচিনাকি মানুহৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছে এই প্ৰতিদিন টাইমৰ এই ষ্টুডিঅ'ৰ পৰাই আমি ইয়াৰ পূৰ্বৰ অনুষ্ঠানটোতেই কৈছিলো আসলতে মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কোনখিনি মানুহক কৈছে অচিনাকি মানুহ বুলি কোনখিনিক কৈছে 71ৰ আগৰ 51ৰ আগৰ মানুহখিনিকো সাঙুৰি লৈছে নেকি যিখিনি বংগমূলীয় মানুহ আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছে আৰু আজিৰ দিনটোতে আন দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুটা খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যি দুটা বক্তব্য আমাৰ ৰাজ্যখনৰ কাৰণে মই ভাবো যে এজন মুখ্যমন্ত্ৰী হিচাপে নহয় যে এজন ৰাজনৈতিক নেতা আৰু অসমপ্ৰেমী ব্যক্তি হিচাপেও হিমন্ত বিশ্ব শৰ্মাৰ সেই কথাকেইটাৰ অত্যন্ত গুৰুত্ব আছে উঠি অহা প্ৰজন্মটোৰ স্বাৰ্থত অসমৰ সামাজিক আৰু আৰ্থসামাজিক বিকাশ আৰু উন্নতিৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ কথাটোৰ বিশেষ তাৎপৰ্য আছে আৰু সেই কাৰণেই মুখ্যমন্ত্ৰীৰ সেই বক্তব্যটোৰ সন্দৰ্ভতো আমি আজিৰ অভিমতত কিছু কথা পাতিম মই প্ৰথমতেই এই বিয়া আৰু যিসকল অচিনাকি মানুহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো আজি সংবাদ মাধ্যমৰ আগত বক্তব্য দিছে আৰম্ভণিতে মই দেখুৱাই ল'ব বিচাৰোঁ তাৰপিছত ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম চাওকচোন আপোনালোকে মুখ্যমন্ত্ৰীৰ সেই বক্তব্যটোৰ কিয়দাংশ সকলো মিয়া মুছলমানটো অচিনাকি নহয় 51 চনৰ আগত অহা মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই 51 চনৰ আগত অহা মুছলমান হেতুটো খিলঞ্জিয়াই পৰে আসুৱেও ডিক্লেয়াৰ কৰিছে বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে গতিকে আমিতো ধৰ্মৰ লগত নাই বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া গতিকে এইটোতো কোনো আপত্তি নাই গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালিগালাজ খায়ো বিজেপিত জইন কৰে আপুনি কি কৰিব আৰু মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয় তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েটো এটা কৈ গৈছে গতিকে মই পুৰা আইনৰ গণ্ডিৰ ভিতৰতে কওঁ যি কওঁ আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়া আৰু অচিনাকি মানুহৰ সন্দৰ্ভত দিয়া বক্তব্যটোৰ প্ৰথমটো বক্তব্য কিয়দাংশ এইবাৰ শংকৰ সংঘৰ অধিৱেশনত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি তাতো কেইটামান বিশেষ বক্তব্য ৰাখিছিল আৰু যোৱা কিছুদিনত আমি এই মিয়া আৰু অচিনাকি মানুহৰ ক্ষেত্ৰত যিকেইটা অনুষ্ঠান কৰিছিলোঁ আমি বাৰে বাৰে কৈছিলোঁ যে সংঘাত নহয় সমন্বয়েৰে অসমখন নিৰ্মাণৰ কথা কওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি সঁচাকৈ বাংলাদেশী আছে সেইখিনি খেদিবই লাগিব সেইটো স্থিতি স্পষ্ট 71ৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক বিদেশী তেওঁলোকৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে চৰকাৰ কঠোৰ হওক আমাৰ আহ্বান আছিল সেয়া কিন্তু 51ৰ পূৰ্বে অহা মানুহ বা 71ৰ পূৰ্বে অহা মানুহ যিহেতু আমি 51ৰ পৰা 71লৈকে সেই 20 বছৰ যিহেতু আমি চুক্তিৰ মতে মানি ল'লোঁ তাৰপিছত যদি আমি গোটেইখিনি মানুহক একেটা শাৰীত খাৰা কৰি পেলাই যদি আমি সমালোচনা কৰোঁ বা ভৰ্ৎসনা কৰোঁ কটাক্ষ কৰোঁ তেনেহ'লে ক'ৰবাত আমি অন্যায় কৰা হ'ব নেকি এই ক্ষেত্ৰত কিছুমান কথা আমি এই অভিমতৰ মঞ্চৰ পৰাই কৈ আছিলোঁ আৰু সেইখিনি মানুহৰ ক্ষেত্ৰতহে আমি সমন্বয় আৰু সম্প্ৰীতিৰ কথা কৈছিলোঁ যিখিনি ভাৰতীয় কিন্তু যিখিনি বাংলাদেশী যিখিনি বিদেশী সেই ক্ষেত্ৰত আমি কেতিয়াও সমন্বয়ৰ কথা কোৱা নাছিলোঁ আজি এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৌশলপূৰ্ণভাৱে যেটো কথা কৈছে তেখেতক মই ধন্যবাদো জনাইছোঁ যদিও আমাৰ নাম লোৱা নাই তথাপি তেখেতৰ কথাৰ ইংগিতটো আমি বুজি পাইছোঁ যে যিহেতু আমি ধাৰাবাহিকভাৱে আমিয়ে কৰি আছিলোঁ আৰু আমিয়ে সমন্বয়ৰ কথা কৈ আছিলোঁ মিয়া আৰু এই অচিনাকি মানুহৰ ক্ষেত্ৰত অভিমতৰ মঞ্চৰ পৰা গতিকে মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে তাৰ কাৰণে ধন্যবাদ আৰু আপোনালোকে এবাৰ চাওক তেখেতে কি কৈছে এছামে কৈছে
যে অসমীয়াই এই অচিনাকি লোকসকলৰ লগতে থাকি সমন্বয়ৰ সেতু গঢ়িব লাগিব। আমি 1.5 লাখতকৈও অধিক ভূমি অচিনাকি লোকসকলৰ পৰা কাঢ়ি আনিলোঁ। আমি 92% নিযুক্তি অসমবাসীৰ বাবে আমি সুৰক্ষিত কৰিলোঁ। কোনোবা বাংলাদেশৰ পৰা অহা অবৈধ মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। একদম ঠিক কথা কৈছে। অবৈধভাৱে বাংলাদেশৰ পৰা অহা মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাকৈ মৃত্যুৱেই শ্ৰেষ্ঠ, তাত কোনো সন্দেহ নাই। কিন্তু যিখিনি অসমতেই থাকি অসমতেই ডাঙৰ হ'ল, অসমতেই জন্ম হ'ল, যাৰ পূৰ্বপুৰুষ বহুত বছৰ অসমৰ, সেইসকলৰ ক্ষেত্ৰতহে আমি যিটো কথা সমন্বয়ৰ কথা কৈছিলোঁ, সম্প্ৰীতিৰ কথা কৈছিলোঁ, সেইখিনি কথা কৈছিলোঁ। এই দুয়োটা বক্তব্যৰ পিছত আজি যিটো বিষয়ক লৈ আমি মূলতঃ এতিয়া আলোচনা কৰিব বিচাৰিছোঁ, এই অচিনাকি আৰু এই মিয়া মানুহৰ দপদপনিক লৈ যিহেতু শেহতীয়াকৈ ৰাজনীতিটো গৰম হৈছে আৰু এইখিনি মানুহক লৈ যিহেতু আতংক, শংকা, মানুহৰ যিবিলাক আশংকা, মানুহৰ যিবিলাক মনৰ মাজত ভয় ক'ৰ পৰা ক'ত পাইছেহি, এই যে কাম কৰাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ যিটো অৱহেলা আৰু তাৰেই সুযোগ লৈ পেলাই একাংশ মিয়া মানুহৰ আগ্ৰাসী ৰূপত এতিয়া 12খন জিলা গ'ল, তাৰপিছত এতিয়া উজনিলৈ সম্প্ৰসাৰিত হোৱাৰ কথা আমি যিটো উচ্চাৰণ কৰোঁ বা আমি শুনিবলৈ পাওঁ, সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আজি যিকেইটা কথা কৈছে, আমি মুখ্যমন্ত্ৰীক সঁচাকৈ তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি উঠি অহা প্ৰজন্মৰ মাজত মুখ্যমন্ত্ৰীয়ে যিখিনি বক্তব্য ৰাখিছিল, সেই বক্তব্যখিনি কাৰোবাৰ লগত দ্বিমত থাকিব পাৰে হয়তো, কিন্তু এজন সাংবাদিক হিচাপে মুখ্যমন্ত্ৰী বহুদিনৰ মূৰত মই ভাবোঁ যে তেখেতে আন্তৰিকতাৰে কিছু কথা কৈছে, যিটো শলাগিবলগীয়া আৰু আমি আদৰণি জনাবলগীয়া। আপোনালোক যিসকলে দেখা নাই, মই মুখ্যমন্ত্ৰীৰ আজিৰ সেই ভাষণটোৰ দুটা বক্তব্য মই দেখুৱাম। প্ৰথমতে অকণমান এটা বক্তব্য দেখুৱাই লওঁ, তাৰপিছত আমাৰ ষ্টুডিঅ'ত যি তিনিগৰাকী খিলঞ্জীয়া উদ্যোগী, অসমীয়া উদ্যোগী আজি এই মুহূৰ্তত আছে, তেখেতসকলৰ কাষলৈ আহিম। আৰু মই প্ৰথমতে চিনাকি কৰি দিছোঁ, দেৱজিৎ গোস্বামী আছে, অভিযন্তা উদ্যোগী, মই দেৱজিৎ গোস্বামীক স্বাগতম জনাইছোঁ। অমিতাভ বৰঠাকুৰ আছে, এগৰাকী ব্যৱসায়ী উদ্যোগী, মই অমিতাভ বৰঠাকুৰকো স্বাগতম জনাইছোঁ। আৰু আছে সঞ্জীৱ শৰ্মা, মই সঞ্জীৱ শৰ্মাকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ। ইয়াৰ বাহিৰেও থাকিব ছাইদুল ইছলাম, এগৰাকী লেখক বিশ্লেষক হিচাপে তেখেত থাকিব। এই তিনিগৰাকী অসমীয়া খিলঞ্জীয়া উদ্যোগীৰ পৰা আমিও কিছু কথা জানিম। আজি মুখ্যমন্ত্ৰীয়ে কোৱা সেই কথাখিনি তেখেতসকলেও বিশ্লেষণ কৰিব, যোগাত্মকভাৱে, বিয়োগাত্মকভাৱে নহয়। প্ৰথমে মুখ্যমন্ত্ৰীৰ বক্তব্যটো মই দেখুৱাই ল'ব বিচাৰোঁ, চাওকচোন আপোনালোকে। অসমীয়া ল'ৰা ছোৱালী আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকক এটা বদনাম কৰা হৈছে যে আমি কাম নকৰোঁ। ক'লে কি কয়, যেতিয়া অসমত কেতিয়াবা আপাৰ আছামৰ পৰা আমাৰ অচিনাকি মানুহবিলাকক পঠাই দিয়ে, তেতিয়া অচিনাকি মানুহবিলাকে কি কৰে যে আমি কাম নকৰিলেতো অসম বন্ধ হৈ যাব, আমিয়ে অসমৰ মালিক। আজি আপোনালোকে চাব, বাংলাদেশৰ পৰা অহা, অসমৰ খিনি নহয়, বাংলাদেশৰ পৰা অহা মিয়া মুছলমানবিলাকে কি কয় যে আমি কাম নকৰিলেতো অসমত কোনে কাম কৰিব, আমিহে কাম কৰোঁ। তেওঁলোকে এটা কথা নকয় যে অসমীয়া ল'ৰা ছোৱালীবিলাকেতো আজিকালি কোনো কাম নকৰে, আমি কাম নকৰিলে কৰা মানুহ কোন আছে? আমি যদি ৰাস্তা নবনাওঁ, লেবাৰ ক'ত আছে? আমি যদি খেতি নকৰোঁ, খেতি কৰা মানুহ কোন আছে? আমি যদি দালি ভাত, আমি যদি চাউলৰ উৎপাদন নকৰোঁ, অসমীয়া মানুহে ক'ৰ পৰা খাব? এটা অসমত ধাৰণাৰ সৃষ্টি কৰা হৈছে যে অসমীয়া মানুহে আজিকালি কাম নকৰে। আমি কি কৰোঁ যে তোমালোকে কাম কৰিবা, আমি তোমালোকৰ ওপৰত খাম। আমাৰ নিজৰ ৰাজ্যখনতে এনেকুৱা অপমান আমি সহ্য কৰিব পাৰোঁ নেকি? কোনে মাছৰ বেপাৰ কৰিব, বোলে মাছ আমিহে, পুখুৰী আমাৰহে আছে, আমিহে দিম। খেতি কোনে কৰিব, বোলে আমিহে খেতি কৰিম। বোলে অসমীয়া মানুহৰ ঘৰত খেতি পথাৰ আছে, কিন্তু শ্ৰম কৰা মানুহবোৰ কোন হ'ব?
বোলে মিয়া মুছলমান নাহিলেতো কোনেও খেতিও কৰিব নোৱাৰে, আমাৰতো খেতি পথাৰবিলাকত খেতিয়ে নহ'ব। আৰু বহুত পৰিমাণে হয়ো আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কাম নকৰাৰ বদনামৰ সুযোগ লৈ মানুহবিলাক আমাৰ অসমত আহিলে যে আমি কাম কৰিম নোযোৱা হ'ল। এজন মানুহৰ ল'ৰা ছোৱালী কিমান হ'ব? 7জন 8জন হ'ব। দুদিন পিছত গাঁওখনত আপুনি মাইনৰিটি হৈ গ'ল। দুদিন পিছত নামঘৰৰ কাষতে আৰু কিবা পাতি ল'ব, মন্দিৰৰ কাষতে আৰু কিবা পাতি ল'ব। লাহে লাহে আমাৰ মাটি ভেটি নোহোৱা হ'ব। তেনেকুৱা কিমান জাগাত হ'ল? আজি অসমৰ 30% এৰিয়াৰ পৰা আমি উঠি গুচি আহিলোঁ। বৰাক উপত্যকা যদি বাদ দিওঁ, এতিয়া আমাৰ হাতত হাৰ্ডলি 50% জাগা আমাৰ হাতত আছে। কিয়? আমি কাম নকৰাৰ কাৰণে আমি উঠি উঠি আহি থাকিলোঁ। আজি আপোনালোকে চাব, গুৱাহাটীৰ ফ্লাইঅভাৰবিলাকৰ তলত এদিনত কিমান বিক্ৰী হয়? এদিনত নাই বুলিও 70,000 টকাৰ পৰা 1 লাখ টকা বিক্ৰী হয় এদিনত। কিন্তু ফ্লাইঅভাৰবিলাকৰ তলত কোন বহি আছে? কোনোবা অসমীয়া ল'ৰা ছোৱালী আছে? কোনোবা আছে? এই পৰিৱেশটো আমি বদলাব পাৰিম নে নোৱাৰিম? আমি যদি বদলাব নোৱাৰো, এদিন এইখন অসমত আমি কোনেও থাকিব নোৱাৰিম। এইখন অসমত আমি কোনেও থাকিব নোৱাৰিম। আৰু আজি সেই দিনটো আহি পৰিছে। এনেকৈয়ে তেখেতে আৰু বহুখিনি কথা কৈছিল। মই পৰৱৰ্তী সময়ত তেখেতৰ আৰু এটা বক্তব্য আপোনালোকক মই দেখুৱাম। মই প্ৰথম দেৱজিৎ গোস্বামী, মই আপোনাৰ কাষলৈকে আহিছোঁ। মুখ্যমন্ত্ৰীৰ এই কথাখিনিৰ এটা তাৎপৰ্য আছে, গুৰুত্ব আছে। কেইটামান কথাত আপত্তি আছে, কিন্তু সামগ্ৰিকভাৱে তেখেতৰ কথাখিনি স্বাগতম জনাবলগীয়া, আদৰণি জনাবলগীয়া খুব ভাল কথা কৈছে। সৰু সৰু দুই এটা কথাৰ বাহিৰে আপুনি এগৰাকী নিজে উদ্যোগী। মুখ্যমন্ত্ৰীয়ে কৈছে যে ধাৰণাৰ সৃষ্টি হৈছে, কাম নকৰাৰ বদনামৰ সুযোগ লৈ মিয়াই দখল কৰিছে এফালৰ পৰা সকলো। সঁচাকৈ কাম নকৰাৰ সুযোগৰ কাৰণেই এফালৰ পৰা দখল কৰিছে? এইটো এটা ধাৰণা, ভ্ৰান্ত ধাৰণা নে সঁচাকৈ এইটো বদনাম নহয়? এইটো অসমীয়াই যুৱকে কাম নকৰে, সঁচা? এতিয়া আপোনাৰ বহুতকেইটা কথা সুধিলে একেলগতে। সেইকেইটা সাংঘাতিক যিকেইটা কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচা কথা। কিন্তু কথাটো হৈ গ'ল কি, তেওঁ এই ছিষ্টেমটোৰ লগত 25টা বছৰ নিজেই জড়িত হৈ যিহেতু আছে, তেওঁ যিটো বিশ্লেষণ কৰিছে বা তেওঁ তাৰ যিটো মানে উত্তৰ দিব লাগিছিল বা সমাধানৰ সূত্ৰটো তেওঁৱে উলিয়াই দিব লাগিছিল ইমান দিনে। যি হওক বাৰু, তেওঁ বহু ক্ষেত্ৰত চেষ্টা কৰিছেও, কিন্তু বিফল হৈছে সেইটো মানিব ল'ব লাগিব যে বিফল হৈছে। আৰু যোৱা 5টা বছৰত এই ক্ষেত্ৰত অসমৰ যিকেইটা 1.5 লাখ চাকৰি দিছে, সেইখিনি নিকা নিযুক্তি হৈছে, সেইখিনি আমি শলাগ লৈছোঁ। APSC ৰিফৰ্ম কৰিছে, আমি শলাগ লৈছোঁ। কিন্তু তাৰ বাহিৰে যিটো এটা এনভাইৰনমেণ্টেল ইক'ছিষ্টেম বনাবৰ কাৰণে লাগিছিলে বা তেওঁ যিটো প্ৰতিশ্ৰুতি দি পেলাই আহিছিলে, সেইটোত কিন্তু চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি আমি ক'ব লাগিব। আৰু সেইটো তেখেতে মানিও লৈছে চাগে, বা মানি ল'ব, যিহেতু এইটো সঁচা কথা। এতিয়া আপুনি চাকৰি যদি কৈছে, কাম নকৰে বুলি যদি আপুনি কয়, কাম নকৰা কাম বিভিন্ন স্তৰত কাম হয়। এটা সাংঘাতিক টেকনিকেল মানুহৰ য'ত দৰকাৰ হয়, তাতো বিভিন্নজনে মানুহ কাম কৰি আছে, আমাৰ ইয়াতো কৰি আছে। ইয়াৰ পৰা ব্ৰেইন ড্ৰেইন হৈ গৈ আছে। মোৰে পৰিয়ালত যিমান পঢ়া শুনা ভালকৈ কৰিছে, কোনো অসমত নাই, চব বাহিৰত গুচি গৈছে ধুনীয়া চাকৰি কৰি পেলাই। ষ্টাৰ্টআপ চেলেৰিয়ে, মানে ষ্টাৰ্টআপ ইনিচিয়েল চেলেৰিয়ে 1.5-2 লাখৰ পৰা আৰম্ভ কৰা চাকৰি কৰি আছে। কিয়কি আমি সেই ছিষ্টেমটো ইয়াত বনাব নোৱাৰিলোঁ। যিকেইটা আমাৰ উদ্যোগ আছিলে, সেই উদ্যোগকেইটাও লাহে লাহে জহি হৈ গ'ল। অইল প্ৰডাকশ্যন লাহে লাহে কমি আহি আছে। সেইবিলাক ছেক্টৰতো কি হৈ গ'ল, আমাৰ খিলঞ্জীয়ৰ। এতিয়া আপুনি পাব্লিক ছেক্টৰত চাব, আপুনি বহু কিন্তু বাহিৰাগত। এতিয়া মই সেই বাহিৰাগত বুলি কৈ দিয়াৰ লগে লগে প্ৰব্লেম হৈ যায়, কিয়কি আমি একচুৱেলি এই ডিফাৰেঞ্চটো নকৰিছিলোঁ যে যিকোনো এজন ভাৰতীয়। কিন্তু আজি আপুনি অইলৰ পৰা ONGCৰ পৰা ৰিফাইনেৰীলৈকে আপুনি গোটেইকেইটাতে যদি চাই, যিমানকেইটা পাব্লিক ছেক্টৰ ইউনিট আছে, গোটেইকেইটাতে দেখিব যিবিলাক মুৰব্বী বা যিবিলাক টেকনিকেলি ভাল পষ্টত, কিন্তু সকলো অসমৰ বিভিন্ন জেগাৰ পৰা অহা, ভাৰতৰ বিভিন্ন জেগাৰ পৰা অহা। আমাৰ কি অসমত নাই নেকি? আমাৰ অসমৰ মানুহ গৈ পেলাই যদি
বিভিন্ন জেগাত ৰিফাইনেৰী বা হেৰি হেড হ'ব পাৰে অসমৰ গীতত নোৱাৰে নেকি এইবিলাক ধৰণৰ ক'ব লাগিব বিভিন্ন স্তৰত আছে আমি সকল যেতিয়া কাম নকৰে বুলি অসমীয়া মানুহে যেতিয়া কথাটো কয় তেতিয়া অকল আমি সেই লেবাৰ ক্লাছটো যিখিনি দিনটো উপাৰ্জন কৰি ডেইলি হাজিৰা বেচিছত কাম কৰে আমি সকলো সেইটোতে মনোনিৱেশ কৰোঁ এতিয়া মিয়া বুলি কৈ দিয়াৰ লগে লগে ঠিক আছে মই ধৰি লৈছোঁ যিখিনি মুছলমান এতিয়া যদি কোনোবা ৭১ৰ পাছত ইয়াত অসমত আহিছে সেইটো আপোনাৰ দায়িত্ব নে মোৰ দায়িত্ব নে বিয়াগুম চৰকাৰ এখনৰ বিয়াগুম গৃহমন্ত্ৰীজনৰ দায়িত্ব সেইটো আপুনি মোক কওকচোন আজি 10টা আৰু কিয় মই প্ৰতিশ্ৰুতি দিয়া নাছিলো মোৰ কাম নহয় 2000 আগত আমি ধৰিলোঁ কংগ্ৰেছক আমি দুখ দিলোঁ কংগ্ৰেছক সেইকাৰণে আমি বিদায় দিলোঁ আৰু আমি 10টা বছৰ আৰু চেণ্টাৰত আমি 15 বছৰৰ কাৰণে তেওঁলোকক ছাইডত ৰাখিছোঁ যিহেতু তেওঁলোকে প্ৰতিশ্ৰুতি দি পেলাই বাৰ বিফল হ'ল তেওঁলোকে নোৱাৰিলে কিন্তু বিজেপি আমাক যিহেতু কৰিছিলে 16 মে গ'ল তেওঁ ওলোটা আনি মুছলমানখিনিকতো খেদিব নোৱাৰিলে লগতে আহি পেলাই আকৌ আমাক আহি পেলাই প্ৰায় 18 19 20 লাখ আৰু নাজানো কিমান নম্বৰ আছে হিন্দুখিনিক আহি পেলাই আমাৰ ওপৰত যাব দিলে সেইটো আমাৰ ডেকা ল'ৰাবিলাকে তেজ দি পেলাই যিটো অসম আন্দোলন কৰিছিল অসমখন 5-6 বছৰ আমি পিছুৱাই গৈছিলোঁ যিখন অসম 1972 ইকনমিত আমি ইণ্ডিয়াৰ জিডিপিত আমি 2.6%ৰ কণ্ট্ৰিবিউশ্যন দিছিলোঁ সেইটো আহি পেলাই 1.6লৈকে নামিবলগীয়া হ'ল আমি পাৰ কেপিটা ইনকামত ভাৰতবৰ্ষৰ স্বাধীনতা কালত আমি ভাৰতবৰ্ষৰ দুগুণ ওপৰত আছিলোঁ 3 গুণ প্ৰায় 2.5 গুণ ওপৰত আছিলোঁ আহি পেলাই আমি একেবাৰে বিহাৰ নিচিনা ৰাজ্যৰ নিচিনা আমি তলত আহিব কিয় হৈ পালোঁ এই অসম আন্দোলনৰ অসম আন্দোলনৰ সেইবিলাক ফল আৰু তাৰ পাছত অসম আন্দোলনৰ ফলত যিবিলাক চৰকাৰ গঠন হ'ল অপদাৰ্থ কিছুমান মানুহে আহি পেলাই আমাক জীৱনটো শেষ কৰিলে তাৰ পাছতে আহি ওলাইছে ছাত্ৰ সংগঠন নামৰ এটা যিবিলাক অনবৰতে চান্দা সংস্কৃতি এটা অসমত গঢ় লৈ উঠিলে কাম নকৰিলে এতিয়া সেইবিলাক মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিব নোৱাৰে নেকি কেনেকৈ দিনে নাই ৰাতি নাই চান্দা খুজি সেইবিলাক বিয়াগুম মই সুধিছিলোঁ এটা টক শ্ব'ত গৈ পেলাই যে হোৱাট ইজ ইয়ৰ চ'ৰ্চ অফ ইনকাম এজন ডাঙৰ বিয়াগুম তেওঁ ছাত্ৰ সংগঠনৰ তেওঁ নেতা তেওঁলোকে দুখন ইন'ভা লৈ পেলাই আপোনাৰ টক শ্ব'ত আহিছিলে মই তলত দেখিছোঁ 4-5জন তেওঁলোকৰ কি কয় মানে পালি নেতা আমি আচৰিত মই নিজে ইঞ্জিনিয়াৰ মই 25 বছৰ চৰকাৰী কাম কৰাৰ পাছতো তেনেকুৱা আমি এটা জীৱন যাপন কৰিব পৰা নাই আমি 15 ঘণ্টা 18 ঘণ্টা আমি কাম কৰিবলগীয়া হৈছে পৰিয়ালটো পোহপাল দিবলৈ সেই সময়ত যেতিয়া ছাত্ৰ সংগঠনৰ মানুহবিলাকে ইমান টকা ইনকাম কৰি ইমান তেওঁলোকে গ্লেমাৰাছ লাইফ এটা ইনকাম কৰিব পাৰে বাকী মানুহে কাম কিয় কৰিব আপুনি কওকচোন সেইকাৰণে আপাৰ আছামত কি হৈছে আধা চাম ল'ৰা ছোৱালী এইবিলাক কামত গুচি গৈছে আৰু যিবিলাক সঁচাকৈ শিক্ষিত ভাল তেওঁলোকে দেখিছে তাৰ পৰা নাথাকে ভাল অসমত আমাৰ ভৱিষ্যত আমি ইয়াৰ পৰা ওলাই যাম কিয় কি আমি পাতিব লাগে ছায়েন্স এণ্ড টেকনলজিৰ কথা পাতিব লাগে আপুনি আমুক টক শ্ব'ত ইনভাইট কৰি আনিছে আমি অকণমান হ'লেও পঢ়া শুনা শিক্ষিত হয় আমি কাম এটা কৰি খাই আছোঁ আমি কথা পাতিব লাগে এডুকেশ্যনৰ ওপৰত হেল্থৰ ওপৰত ইৰিগেশ্যনৰ ওপৰত ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত ক্লাইমেট চেঞ্জৰ ওপৰত আনএমপ্লয়মেণ্টৰ ওপৰত বাজেটৰ ওপৰত ইকনমিৰ ওপৰত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত আমি কথা পাতিবৰ কাৰণে আপুনি কিহত নিমন্ত্ৰণ কৰি আনিছে মুখ্যমন্ত্ৰীয়ে ক'লে ৰাতিপুৱা মই দেখিছোঁ কিবা বিৰিয়ানী কথা ওলাইছে এফালে মুখ্যমন্ত্ৰীয়ে ক'ব ষ্টাৰ্টআপত আমি এইখিনি কৰিছোঁ এফালে APSC ৰিফৰ্ম কৰিছোঁ ইফালে তেখেতে কৈ আছে যে ৰিক্সা ভাড়া তুমি কমাই দিবা এফালে আমি কৈ আছোঁ যে ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে উদ্যমিতা আঁচনি দিছোঁ মানুহবিলাকে নিজে কাম কৰি পেলাই খাবলগীয়া হ'ব পাৰে খুব ভাল কৰিছে খুব ভাল তেওঁলোকে প্ৰমোট কৰিছে আমি চৰকাৰক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেই একেখন মিটিঙতে যদি কৈছে যে আপোনালোকে মিয়াক কাম কৰিব নিদিব একেখন মিটিঙতে যদি কৈছে আত্মনিৰ্ভৰ আমি অসম গঢ়িম আমি ইউথৰ কাৰণে 2 লাখ টকাকৈ তেওঁলোকে দিছে খুব ভাল কথা তেওঁলোকক শিকাব লাগে স্কিল ডেভেলপমেণ্টৰ থ্ৰু দি স্কিল কৰাব লাগে সেইখিনি নকৰি পেলাই সেই মিটিংখনতে আমি যদি কওঁগৈ যে বিৰিয়ানীত কিহৰ মাংস থাকিব তেতিয়া কিবা দুখন ভাৰত দুখন অসম সৃষ্টি হ'ব আৰু এইখন অসমত কাম কৰাৰ মানসিকতা যিকেইটাই কাম কৰিবও আহিছে এই পৰিৱেশ পৰিস্থিতিত কোনো থাকিব আমাৰে মনবিলাক আজিকালি ভাঙি গৈছেগৈ আমি কাম কৰিবৰ কাৰণে অলপ অসুবিধা পাইছোঁ যিয়ে হওক তথাপি মই আশা কৰিছোঁ মুখ্যমন্ত্ৰী 25 বছৰৰ অভিজ্ঞতা দি অসমখন আকৌ আগুৱাই নিব বুলি ধন্যবাদ জনাইছোঁ মই অমিতাভ বৰঠাকুৰ আৰু সঞ্জীৱ শৰ্মা ছাইদুল ইছলাম এখেতসকলৰ কাষলৈ আহিম আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ মই অমিতাভ বৰঠাকুৰ ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আপুনি দীৰ্ঘদিনৰ পৰা বহুত কথা কৈ আহিছে আৰু অসমীয়া যুৱকৰ কামৰ যিটো মানসিকতা সেই ক্ষেত্ৰতো আপুনি সৰব ভূমিকা লয় আপুনি বহুত ক্ষেত্ৰত সামাজিক মাধ্যমতে হওক বা এনেকুৱা টেলিভিশ্যনতে হওক কৈছোঁ ইয়াৰ আগতে আজি মই আকৌ মাতি আনিছোঁ আপোনাক এই কথাখিনি ক'বৰ কাৰণে আপুনি এজন নিজেও ব্যৱসায়ী যিহেতু কেনেকৈ চাইছে আপুনি এটা কথা নিতুমণি মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ তেওঁ এটলিষ্ট এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁ মন্তব্য প্ৰকাশ কৰিছোঁ বহু দিনৰ মূৰত কৈছে এনেকৈ হয় আমি আচলতে তেখেতৰ পৰা বহুত ধৰণৰ এনেকুৱা ধৰণৰ বক্তব্য আমি আশা কৰোঁ য'ত উঠি অহা নৱপ্ৰজন্মই কিছু উৎসাহ পায় কিন্তু কথাটো হৈছে মই ক'ৰ পৰা আৰম্ভ কৰি মই নিজেই এতিয়া মানে আপুনি কেইবাটাও প্ৰশ্ন তুলি ধৰিলে প্ৰথম কথাটো এটাই কথা কওঁ এই যে আমি 40টা বছৰ অসম চুক্তিখন কৰা পাৰ হৈ গ'ল আজিলৈকে এটাও চুক্তিখনৰ এটাও বস্তু মানে আমাৰ কমপ্লিট নহ'লে চুক্তিখন তেনেকৈয়ে পৰি থাকিলে
চুক্তিখনৰ 6 নং দফাটো যদি আমি কাৰ্যকৰী কৰিলোহেঁতেন আজি মাটি আমাৰ হাতত থাকিলহেঁতেন জাতিটো সুৰক্ষিত হৈ থাকিলহেঁতেন মোৰ প্ৰশ্ন এই প্ৰশ্ন মঞ্চৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক এটা প্ৰশ্ন আমি কৰিব পৰা কামবোৰ কিয় নকৰোঁ হয় অসমত বিদেশী আছে চবেই মানি লৈছে আমি বিদেশী খেদাত ক'ত আমি কিহৰ কাৰণে বিফল হৈছোঁ এইটো কথা চিন্তা কৰিব লাগিব কোন অচিনাকি কোন চিনাকি সেইবোৰ আমাৰ কাৰণে ডাঙৰ কথা নহয় আমাৰ কাৰণে ডাঙৰ কথা বিদেশী অসমত বিদেশী আছে বিদেশী বুজা অসমে লৈ আছে যাৰ কাৰণে 855 জন শ্বহীদ হ'ব লগা হ'ল কিহৰ কাৰণে আমি বিফল হৈছোঁ আমি জাতিটোক বাৰে বাৰে কিয় ঠগিছোঁ আমিতো ভোটৰ কাৰণেতো আমি প্ৰতিবাৰে আমি প্ৰতিশ্ৰুতি দিছোঁ জনতা আয়োগক কিন্তু তাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁনে বুকুত হাত দি পেলাই আমি সোধাৰ সময় আজি জাতিটোৱে আজি প্ৰশ্ন কৰিছে প্ৰশ্ন কি উত্তৰ দিম নিৰ্বাচন আহিলে আমি খালি বিভিন্ন কথা কৈ আমি মানে আৰু অধিক জাতীয়তাবাদী হৈ যাওঁ সকলোকে কৈছোঁ মই সকলো দল সংগঠনকে কৈছোঁ নিৰ্বাচন আহিলে আমি জাতীয়তাবাদী হৈ যাওঁ তাৰ পাছত নিৰ্বাচন হৈ যোৱাৰ পিছত আমি অন্তৰ্ধান হৈ যাওঁ জাতি জহন্নামে জক লাগিলে কোনো কথা নাই দ্বিতীয়তে প্ৰশ্ন আপুনি কথা কৰিলে উদ্যমিতা লৈ পেলাই অতি গুৰুত্বপূৰ্ণ বিষয় আজিৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়া চিন্তা কৰিছে মই ধন্যবাদ জনাইছোঁ আপুনি চিন্তা কৰাৰ প্ৰয়োজন কিন্তু তেওঁ ধাৰণাৰ সৃষ্টি বুলি কৈছে মোৰ মতে এইটো ধাৰণা নহয় এইটো বদনাম নহয় এইটো সঁচাই অসমীয়া যুৱকে কাম নকৰে দিয়কচোন নহয় নিতুমণি শইকীয়া মই তেনেকৈ ক'লে মই বিশ্বাস নকৰোঁ অসমীয়া যুৱ সমাজ জাতি উঠি আহিছে ব্যৱসায় বাণিজ্যত নামিছে কষ্ট কৰিছে আজি লাখ লাখ যুৱক কিয় অসমৰ বাহিৰত গুচি যাব লগা হৈছে কাৰণ ইয়াত কৰ্মসংস্থাপন নাই কিহৰ কাৰণে নাই প্ৰশ্ন নম্বৰ 1 তাৰ কাৰণটো হৈছে যিটো ছিষ্টেম তৈয়াৰ কৰা গৈছে বৃহৎ পুঁজিপতিৰ হাতত সকলো ব্যৱসায় বাণিজ্য গুচি গৈছে আমাৰ মানুহে ক'ত ব্যৱসায় বাণিজ্য কৰিব আজি মই নিজে এক্সাম্পল নহয় মই আপোনাক 1 মিনিট আপুনি ঠিক কথা কৈছে সেইটো শুদ্ধ মই কোনটো কথা কৈছোঁ চাওক শেহতীয়াকৈ শিৱসাগৰ আৰু লখিমপুৰৰ দুটা দৃশ্য আপুনিও চাগে দেখিছে আপোনালোকে ইয়াত থকা সকলোৱে চাগে দেখিছে মই সেই কথাটোহে ক'ব বিচাৰিছিলোঁ লখিমপুৰত কেইজনমান যুৱকে কাম কৰি থকা এটা ঘৰ নিৰ্মাণ কৰি থকা কেইজনমান শ্ৰমিকক গৈ ৰখাই পেলাই কৈছে যে ইয়াৰ পৰা তোমালোক গুচি যোৱা কাম কৰি থকা শ্ৰমিক দি তেওঁলোক এই হয়তো ইছলাম ধৰ্মৰ মানুহ 4-5 জন ডেকা ল'ৰা আৰু তেওঁলোকে কৈছে যে ইয়াত আমাৰ ল'ৰাই কাম কৰিব তহঁতি ইয়াত কাম কৰিব নোৱাৰা তহঁতি যাগে খুব ভাল কথা যদি সঁচাকৈ আমাৰ ল'ৰাই তেনেকৈ কাম কৰিবলৈ যায় খুব ভাল কথা মোৰ কথাটো হ'ল এতিয়া যে এই হঠাৎ তেনেকৈ শ্ৰমিক খেদি মিয়ামুক্ত অসম বা তেনেকৈ কাম কৰি থকা কেইজনমান মানুহক দাবী ধমকি দি তেওঁলোকে দাবী ধমকি দি খেদিছে তেওঁলোকেতো নিজে তাত হাতে কামে লগা নাই তাত কোনে কাম কৰিব তেওঁলোকে কৈছে আমাৰ ল'ৰাই কাম কৰিব তাত কোনে সেই পকা মিস্ত্ৰী কামকেইটা কৰিবলৈ তাত ল'ৰা ওলাবগৈ এইটো লখিমপুৰৰ মই এটা দৃশ্য দেখিছোঁ কাৰণে আপোনাক মই কৈছোঁ শিৱসাগৰত সেইদিনা লাঠি লৈ পেলাই মানুহৰ ঘৰে ঘৰে মিয়া বিচাৰিছে মিয়া খেদা উজনিৰ পৰা মিয়া খেদা আন্দোলন আৰম্ভ কৰিছে তেনেকৈ কি অসমৰ পৰা বিদেশী খেদিব তেনেকৈ কি মিয়ামুক্ত হ'ব কাম কৰি থকা মানুহখিনিক খেদি মোৰ প্ৰশ্নটো হ'ল শিৱসাগৰলৈ কেলৈ যাব লাগে লখিমপুৰলৈ কেলৈ যাব লাগে যদি মিয়া খেদা আন্দোলন কৰিব লাগে গুৱাহাটী ফ্লাইঅভাৰত কাম কৰি থকা গোটেই মিয়াসোপাক খেদি দিয়কচোন কাৰোবাৰ যদি দম আছে মই চাওঁ এই উত্তৰ গুৱাহাটী নিউ যিখন আমিন গাঁও ব্ৰিজ বনাই আছে তাত গোটেইখিনি মিয়া শ্ৰমিক অঁতৰাই দিয়ক খেদি দিয়ক আমাৰ যে গুৱাহাটীৰ পৰা একদম ভৰলুৰ পৰা যিখন ব্ৰিজ বনি আছে পাণবজাৰৰ পৰা একদম নুনমাটিলৈ যিখন ব্ৰিজ বনি আছে তাৰ শ্ৰমিকবিলাক ক'ৰ সেইবিলাক শ্ৰমিক কি আমাৰ ল'ৰাই কাম কৰিবনে নকৰে তাত এতিয়া মই আপোনাক সেই কথাটো কৈছোঁ নিতুমণি শইকীয়া আপোনাৰ প্ৰশ্ন উত্তৰটো যুক্তি আছে ঠিকে আছে সেইটো কিন্তু মই কেতিয়াও মানি নলওঁ এইটো ভুল হৈছে যদি কোনোবা ভাৰতীয় যদি তেওঁ বিদেশী হৈছে তেওঁক বহিষ্কাৰ কৰক কিন্তু কোনোবা যদি ভাৰতীয়ই কাম কৰিব গৈছে তেওঁক অন্যায়ভাৱে খেদি দিয়াটো এইটো কিন্তু ভাল কথা হ'ব নোৱাৰে দ্বিতীয়তে এটা কথা মই অনুভৱ কৰোঁ মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আমাৰ শিক্ষা ব্যৱস্থাটোতে ভুল আছে আমাৰ শিক্ষা ব্যৱস্থাটো আমাৰ মূৰত সোমাই দিয়া হৈছে ভাল নম্বৰ পোৱা ভাল চাকৰি কোৱা ডাঙৰ চাকৰি কোৱা তেতিয়াই তুমি সমাজত প্ৰতিষ্ঠিত সেইটো এটা কথা এইটো আমাৰ আমাৰ মানসিকতাটো সলনি কৰিব লাগিব মই যোৱা পৰহি মই ব্যক্তিগতভাৱে এজন মানুহৰ মই ইণ্টাৰভিউ লৈছিলোঁ মই সামাজিক মাধ্যমত সেই মানুহজনে কি কৰে জানেনে পানী পিঠা বনায় পানী পিঠা আজি 25টা বছৰ পানী পিঠা কৰি গুৱাহাটী চহৰত মাটি বাৰী কিনি তেওঁক নিজে প্ৰতিষ্ঠা কৰিলে মোৰ প্ৰশ্নটো সেইখিনিতে আমি যদি সেই বস্তুটো চিনি ধৰিব নোৱাৰোঁ বুজি নাপাওঁ তেতিয়াহ'লে চাকৰিৰ পিছত দৌৰোঁতে আমি 40টা 50টা বছৰ আমি পাৰ কৰি দিব লাগিব
তেনেকৈ আমাৰ জীৱনটো ধ্বংস কৰিব লাগিব এটা কথা মানিব লাগিব অসমৰ ল'ৰা ছোৱালীয়ে লাজ মান এইবিলাক কথা পাহৰি যাব লাগিব কৰ্মত আমি মনোযোগ কৰিব লাগিব কাম কৰিব লাগিব কামত কোনো লাজ নাই ডাঙৰ সৰু নাই আমি যিকোনো ব্যৱসায়টোত ব্যৱসায় বসতি লক্ষ্মী বুলি কয় তো টকা পইচা ব্যৱসায় জৰিয়তে আহিব তো আমি যদি সেই কামটোত আত্মনিয়োগ আমি মনোযোগ কৰোঁ সেই লগটোৱে আমাৰ এবছৰ দুবছৰ 3 বছৰ পিছত সেইটো এটা আমাৰ পাৰ্মানেণ্ট ইনকামলৈ ৰূপান্তৰিত হ'ব এদিনত নহয় কিন্তু ব্যৱসায় বাণিজ্য সেই কথাটো আমি স্কুল লেভেলৰ পৰা আমি সকলো ল'ৰা ছোৱালীৰ মাজত লৈ যাব লাগিব সেই কথাটোতে গুৰুত্ব দিব লাগিব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটোৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ আপুনি স্কুল লেভেলৰ পৰা সেই ল'ৰা ছোৱালীবিলাকক তেওঁলোকৰ মানসিকতাটো সলনি কৰাৰ আৰম্ভ কৰক আৰু তেতিয়াহে আমি অসমখন প্ৰকৃত অৰ্থত এখন ব্যৱসায়ী ৰাজ্যলৈ সলনি কৰিব পাৰিম দ্বিতীয়তে মোৰ এটা প্ৰশ্ন মোৰ এটা অনুৰোধ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিলে এতিয়া বৰ্তমান যি পৰিস্থিতি হৈছে যে আপোনালোকে কামবিলাক আমাৰ অসমীয়া মানুহে নোপোৱা হৈছে সেই কামবিলাক দিয়াৰ ব্যৱস্থা কৰক কাৰণ চৰকাৰী ছাপ্লাই চৰকাৰী ঠিকাত বহুত অসমীয়া ল'ৰা নিয়োজিত হৈ আছিলে আজিৰ যুগত আজি বৰ্তমান সময়ত কাৰোৰে হাতত কাম বন নোহোৱা হৈ গৈছে কাৰণ আপোনালোকে ডাঙৰ পেকেজ কৰি পেলালে ডাঙৰ পেকেজত আমাৰ অসমীয়া মানুহে সাধাৰণতে মই চবৰে দুই এজনৰ কথা বাদ দি পেলাই সাধাৰণতে আমাৰ নিচিনা মানুহে কোটি কোটি টকাৰ কাম কৰিব আমি নোৱাৰোঁ আগতে যেনে সৰু কাম চবকে বিলাই দিয়া গৈছিল সেই ব্যৱস্থাটো আকৌ কৰক আৰু এটা বস্তু আপোনালোকে অতি কঠিন কৰি পেলাইছে জেম জৰিয়তে জেমটো যিটো ইণ্ট্ৰডিউচ কৰিছে এইটো এটা অতি কঠিন বস্তু সেইটো এটা ময়ে নিজে আজি টিকি থাকিব পৰা নাই জেমত তাত নিয়মবিলাক ইমান কঠিন তাত আমি টিকিব নোৱাৰোঁ সেই দিল্লী বম্বে বেংগলোৰ সেই বনিয়াসকল আহি পেলাই আমাৰ কামবিলাক লৈ গৈছে আমাৰ ভাতৰ থালৰ পৰা ভাত কাঢ়ি পেলাই খাই পেলাইছে আমি চকুৰ আগত চকু মেলি থাকিব লগা হৈছে এইটো আমাৰ কাৰণে দুৰ্ভাগ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ আপুনি এই কামবোৰ সৰলীকৰণ কৰক আমাৰ যুৱকসকলক কাম দিয়াৰ ব্যৱস্থা কৰক ইয়াতো বহুত ল'ৰা ছোৱালী যুৱকসকল সংস্থাপিত হ'ব পাৰিব আজি ল'ৰা ছোৱালীবিলাক বিমুখ হৈ পৰিছে দ্বিতীয়তে অনলাইনেতো আমাক মাৰিছে তৃতীয়তে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় মই মুখ্যমন্ত্ৰী সময় পাইছোঁ কাৰণে আপোনাৰ সময়খিনি লৈছোঁ আপোনালোকে যিবিলাক মুদ্ৰা লোন দিছে এই লোনবিলাকে মানুহক অত্যাচাৰ কৰি মাৰিছে ল'ৰা ছোৱালীবিলাকক কেনেকৈ মই কওঁ মই ইয়াতে প্ৰমাণ বহি আছোঁ মোৰ 10 লাখ টকা এটা লোন আছিলে মুদ্ৰা লোনটোত মোৰ 10 লাখ টকা লোন আছিলে বেংকে মেনেজাৰ মোৰ মাজতে অলপ বিজনেছ গোটেই বেয়া হৈ গৈছিলে মই 7 লাখ টকা পে' কৰিলোঁ 7 লাখ টকা পে' কৰাৰ পিছত হঠাতে এদিন মোৰ ঘৰত গৈ নটিচ আহি গ'ল যে আপুনি লোনটো পে' কৰক নহ'লে কোৰ্টত নটিচ পঠাই দিলে আচ্ছা ঠিক আছে কোৰ্টৰ নটিচখন দিয়াৰ পিছত মই কোৰ্টত গৈ পেলাই লোনটো ছেটেল কৰিলোঁ কিন্তু মোৰ চিভিল ধ্বংস কৰি পেলালে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ মই কথা ক'ব লাজ নকৰোঁ মোৰ চিভিল বেয়া কৰি পেলাইছে মাত্ৰ 3 লাখ টকাৰ কাৰণে 7 লাখ টকা মই পে' কৰিছোঁ মই 3 লাখ টকাৰ কাৰণে বেংকে মোৰ চিভিলটো নষ্ট কৰি পেলালে এতিয়া মই লোন এটা নাপাওঁ কিন্তু এনেকৈ যুৱকসকলৰ ভৱিষ্যতবিলাক ধ্বংস হৈ গৈছে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান গুৰুত্ব সহকাৰে লওক বেংকবিলাকক নাকি লওক যি ধৰণে কোৰ্টত মাতি অপমান কৰিছে মোৰ ঘৰত আহি যি ধৰণে বেংকৰ মেনেজাৰে নটিচ ইছ্যু কৰিছে মাত্ৰ 3 লাখ টকাৰ কাৰণে যদি হাজাৰ কোটি টকা ডাঙৰ বৃহৎ পুঁজিপতি মাফ কৰিব পাৰে মোক 3 লাখ টকা নোৱাৰে মাফ কৰিব আজি ব্যৱসায় বাণিজ্য নাই অকণমান চিন্তা কৰক মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি পাৰিব আপুনি আৰু এইটো চিন্তা কৰক আৰু অসমৰ যুৱকসকলক আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰক ধন্যবাদ জনাইছোঁ অমিতাভ বৰঠাকুৰ মই বিৰতি ল'ম কিন্তু তাৰ আগতে মই সঞ্জীৱ শৰ্মা এখেতৰ কথা হাত ধৰি মই এটা কথা কওঁ আপুনি যিটো প্ৰতিষ্ঠানৰ লগত জড়িত মই ব্যক্তিগতভাৱে জানো আপোনালোকৰ গোটেইকেইটা অকল স্পেক্ট্ৰামেই নহয় আনকি আপোনালোকৰ যি কলিতা কেবিনলৈকে যদি মই কওঁ গোটেইখিনি আপোনালোকৰ অসমীয়া ল'ৰা ছোৱালী জড়িত হৈ আছে এইমাত্ৰ অমিতাভ বৰঠাকুৰে যে ক'লে লাজমান কাটি কৰি কাম কৰিবলৈ অসমীয়া ল'ৰা যুৱক যুৱতী আগবাঢ়ি আহিব লাগিব আৰু আমাৰ পাঠ্যপুথিক তেখেতে অলপ সংশোধন কৰাৰ কথা কৈছে আমাৰ চৰকাৰৰ গাতো এইটো ক্ষেত্ৰত দুখ আছে বুলি কৈছে যে সৰুৰ পৰা আমাৰ সেই শিক্ষাটো দিয়া নহয় একেবাৰে মিছা কথা নহয় তেখেতে এইটো সঁচা কথাও কৈছে কিন্তু তাৰপিছতো মই আপোনাক এটা কথা ক'ম যে একেই অসমীয়া যুৱক যুৱতী আজি কেৰেলাত গৈ আজি মহাৰাষ্ট্ৰত গৈ ছিকিউৰিটি গাৰ্ড হৈছে বা কোনোবা লিফ্টমেন হৈছে কোনোবা হোটেলত কাম কৰি আছে কিন্তু সেই একেটা দৰমহাই ইয়াত যদি দিছে ইয়াত কেতিয়াও ছিকিউৰিটি গাৰ্ড তেওঁ কৰিবলৈ নাহে ইয়াত লিফ্টমেন হ'বলৈ নাহে কিন্তু তাত অজস্ৰ ল'ৰা ছোৱালী তেনেকুৱা আমি লগ পাওঁ গ'লে চিনাকি হয় আপুনিও লগ পায় আমিও লগ পাওঁ এতিয়া মোৰ কথাটো হ'ল আপোনালোকৰ তাত যিটো পৰিৱেশ আছে গোটেইবিলাকতো আপোনালোকৰ অসমীয়া ল'ৰা ছোৱালী তাৰমানে আপোনালোকৰ তাত এটা মৰ্যাদাসহ তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ কাৰণে বা এটা কামৰ যিটো শ্ৰমৰ যিটো মৰ্যাদা মূল্য সেই মৰ্যাদাটো দিয়াৰ কাৰণে আপোনালোকৰ তাত কাম কৰে যিটো মৰ্যাদা
বেলেগ ইয়াত নাপায় কাৰণে এইবিলাক সেই একেটা কাম কৰিবৰ কাৰণে হাৰিয়ানালৈ গুচি গৈছে, কেৰালালৈ গুচি গৈছে বা মহাৰাষ্ট্ৰলৈ গুচি গৈছে, কিন্তু ইয়াত অসমত নকৰে। সেই পৰিৱেশটো কেনেকৈ ঘূৰাই আনিব? চাওক, কথা আছে, প্ৰত্যেকজন মানুহৰ একো আত্মমৰ্যাদা থাকে, স্বাভিমান থাকে, আৰু য'ত স্বাভিমান বজাই ৰাখি কাম কৰিব পাৰে তেখেতসকলে কাম কৰি ভাল পায়। কিছুমান ক্ষেত্ৰত এইটো চাব যে আপুনি এটা খুব ভাল ডাঙৰ কথা কৈছে যে আমাৰ তাত কিমান বছৰ, আমি আজি প্ৰায় 28 ইয়াৰ্ছ আমাৰ ক্ৰছ হ'ল, আমি বিজনেছ ষ্টাৰ্ট কৰিছোঁ। আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়াৰ পৰাই ব্যৱসায় আৰম্ভ কৰিছিলোঁ, ইউনিভাৰ্চিটিত পঢ়ি থকা সময়ৰ পৰাই। তেতিয়াৰ পৰাই আমাৰ লগত বহুত ল'ৰা ছোৱালী আছে, বহুত কেইজন ল'ৰা এতিয়াও আমাৰ লগত কাম কৰি আছে। তেওঁলোকে যাব নোখোজে, তেওঁলোকে বেলেগত গ'লে হয়তো বেছি পইচা পালেহেঁতেন, কিন্তু নাথাকে। কিয়? আমি সেই সন্মানটো তেখেতসকলক দিছোঁ। সেই স্বাভিমান বজাই ৰাখি তেখেতসকলে আমাৰ লগত কাম কৰিব পাইছে কাৰণে তেখেতসকলে আমাৰ লগত আজীৱন, যেতিয়ালৈকে আমাৰ ব্যৱসায় চলি থাকিব, আমি চলি থাকিম, তেখেতসকলে আমাৰ লগত থকাৰ কাৰণে এটা পণ কৰিছে। আৰু সেই আত্মমৰ্যাদাটো বচাই ৰাখিব পাৰিলে, যদি দিব পাৰোঁ আমি আমাৰ সমাজতো, তেতিয়াহ'লে আমাৰ ইয়াত কাম কৰাৰ সলনি বাহিৰত যোৱাৰ কোনো প্ৰশ্নই নুঠে। কিন্তু আমি সেই চাৰ্কামটেঞ্চটো বনাব পাৰিছোঁ নে নাই, সেই সামাজিক যিটো পৰিস্থিতি পৰিৱেশ সেইটো বনাব পাৰিছোঁ নে নাই। আজি বৰঠাকুৰদাই কৈছে যে বহুত ল'ৰা ছোৱালী গৈছে, গোস্বামীদেৱে কৈছে বহুত ল'ৰা ছোৱালী গৈছে কিয়? আমাৰ ইয়াত পৰিৱেশটো নোহোৱা হৈছে। এতিয়া ব্যৱসায়, আমি 28 বছৰ ব্যৱসায় কৰি আজি যিটো ছিটুৱেশ্যনত আহিছোঁ, ইমান বেছি টাফ হৈ গৈছে, ইমান বেছি হৈছে, কাৰণ ব্যৱসায়বোৰ পুঁজিপতিৰ ফালে গুচি গৈছে। এতিয়া চাওক আপোনাৰ ৰিলায়েন্স, কিছুমান কথা আহিছে যে আমাৰ অসমত মানে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে, কৰ্মসংস্থান গঢ় দিব লাগে, ছেমি কণ্ডাক্টৰ আহিছে, আমাৰ চৰকাৰে ব্যৱস্থা কৰিছে, এইটো খুব ভাল, সুন্দৰ পৰিৱেশ। কিন্তু এই ৰিলায়েন্স, টাটা, এনেকুৱা জাতীয় বহুজাতিক কোম্পানীবোৰে ইয়াত ষ্ট'ৰ খুলিব অহাতকৈ তেওঁলোকে যদি আমি যিবিলাক বস্তু প্ৰডাকশ্যন কৰোঁ, আমি আজি কোৰিয়াৰ পৰা আনো, আমি চাইনাৰ পৰা প্ৰডাক্ট আহে, আমাৰ জাপানৰ পৰা প্ৰডাক্ট আহে, তেওঁলোকে সেই প্ৰডাক্টবোৰ যদি তেওঁলোকে নিজে প্ৰডিউচ কৰিলে হয়, ইয়াত প্ৰাইচো কমত পালে হয়, আৰু প্লাছ ছাৰ্ভিচ জেনেৰেট হ'ল হয়, মানে আপোনাৰ কাম কৰাৰ সুযোগ বাঢ়িলে। কিন্তু তেওঁলোকে কৰিছে কি, সেই একেই যেনেকৈ কোৰিয়াৰ পৰা অহা বস্তুটো, চাইনাৰ পৰা অহা বস্তুটো থাম লগাইছে, আৰু ইয়াত মাৰ্কেটত যিটো সুলভ, সেইটো তেওঁলোকে একো বিশেষ কাম কৰা নাই, তেওঁলোকৰ পইচা আছে ঢালি দিছে। ফলত কি হৈছে, আজি এখন ৰিলায়েন্সৰ ডাঙৰ শ্ব'ৰুম এটা হোৱাৰ লগে লগে তাৰ কাষত থকা 100-150 দোকানত কিন্তু এফেক্ট কৰিছে। আৰু সেই 100-150 দোকানত খুব অমিতাভ বৰঠাকুৰে কৈছে, সৰু সৰু ব্যৱসায়ীবিলাক যেনেকৈ আমি ফেচ কৰি থকা বস্তু, কাৰণ 100-150 দোকানৰ অ'নাৰৰ বাদ দিয়ক, 2-3জনকৈ এমপ্লয় আছে। 100 যদি আপুনি প্ৰতিষ্ঠান ধৰে, 3জনকৈ হ'লে 300খন ঘৰ চলি আছিল, প্লাছ 100জন অ'নাৰ, 400খন ঘৰ চলি আছিল। এতিয়া এখন সেনেকুৱা শ্ব'ৰুমৰ পৰা, সেনেকুৱা এখন মলৰ পৰা, তাত য'ত 30জন বা 35জন এমপ্লয় পায়, 400জনৰ কিন্তু হেম্পাৰ হৈছে। এই ল'ৰাবোৰ যাব ক'ত এতিয়া? ডেফিনেটলি ব্ৰেইন ড্ৰেইন হ'ব, বা ব্ৰেইন ড্ৰেইন হোৱাৰ দৰে তেওঁলোকেও কামৰ কাৰণে গুচি যাব, কাৰণ ইয়াত সেই আত্মমৰ্যাদাটো নাপায়, তেওঁলোকে সংস্থাপনটো নাপায়। ইপিনে বিয়া বাৰু কৰাইছে, বহুতৰ এনেকুৱা হৈছে 10 বছৰ কাম কৰিলে তেওঁলোকে আগবাঢ়িছে, কিন্তু মাজত থমকি ৰ'ব লগা হৈছে, গতিকে তেওঁলোকে যাবই। গতিকে সেই পৰিৱেশটো আমি সৃষ্টি কৰিব লাগিব। আৰু মই শইকীয়াদেৱে এটা কথা কওঁ, ভাৰতবৰ্ষৰ দৰে জনবহুল দেশত, য'ত 150 কোটি হৈছে, এই জনবহুল দেশত চব বস্তু আমি আমেৰিকা বা সেই মানে তেনেকুৱা উন্নত দেশৰ চব ক্ষেত্ৰত আমি মানে তেওঁলোকক মানে অনুকৰণ কৰিলে নহ'ব। আজি যিটো গোস্বামী বৰঠাকুৰদেৱে কৈছে যে অনলাইন ব্যৱস্থাটোৰ কাৰণে আজি ব্লিংকিট, ঠিক আছে, ব্লিংকিটৰ কাৰণে সাধাৰণ ৰাইজৰ সুবিধা হৈছে, কিন্তু ব্লিংকিটৰ কাৰণে আজি ইয়াত ধৰক ব্লিংকিটে যিটো ছাৰ্ভিচ দিয়ে, ইয়াত মিনিমাম 500খন গ্ৰছাৰী দোকান আছে, 500খন গ্ৰছাৰী দোকান কিন্তু এফেক্টেড হৈছে, আধামৰা হৈছে। আৰু সেই 500খন দোকানত মিনিমাম এমপ্লয় ধৰি মালিককে ধৰি মিনিমাম 1500 ঘৰ এফেক্টেড হৈছে। এই মানুহবোৰে কৰিব কি এতিয়া? নহয়, এতিয়া তাৰ আকৌ যুক্তিটো এনেকৈ দিয়ে নহয়, ব্লিংকিটৰ লগত যিসকল জড়িত হৈছে তাত কেইজন আছে? খুব বেছি 40জন, 40:1500, কোনটো যুক্তিসংগত? মই সেইকাৰণে কৈছোঁ যে ভাৰতবৰ্ষৰ দৰে জনবহুল দেশত কিছুমান বস্তু একচেপ্টেড নহয়। আজি বহুতে হয়তো ক'ব, মোক বাহিৰত ক'ব যে তহঁতৰ বিজনেছ আছে কাৰণে তহঁতে এইটো কৈছ। নহয়, মই সেইটো কোৱা নাই। আমিতো যিখিনি কৰিব লাগে আমি কৰিলোঁ। আমি যি সময়ত ব্যৱসায় আৰম্ভ কৰিছিলোঁ, তেতিয়া অসমীয়া মানুহৰ মাজত কিছুমান বিশেষ ব্যক্তিৰ বাহিৰে অসমীয়া ল'ৰা ছোৱালীয়ে যে কাম কৰিব পাৰে, আমি কান্ধত বেগ লৈ মানুহৰ ড'ৰ টু ড'ৰ মাৰ্কেটিং কৰিছিলোঁ। তেনেকৈ আমি বিজনেছ আৰম্ভ কৰিছিলোঁ। আৰু আমি এনেকুৱা নহয় যে আমি যে একো উপায় নাপায়, তেতিয়া আমি আটাইকেইজন গ্ৰেজুৱেট আছিলোঁ।
না মোৰ আজি যিটো লক্ষ্য আৰু উদ্দেশ্যত অনুষ্ঠানটো কৰিছোঁ হয়। মোৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে কোৱা কেইটামান কথা একদম সঁচা যে আমাৰ অসমীয়া ল'ৰাই যিটো বৰঠাকুৰ ডাঙৰীয়াই ক'লে যে কাম কৰিব পৰাৰ ক্ষমতা আছে সেইখিনি কেপাচিটি অসমীয়া ল'ৰাৰ অসমীয়া ছোৱালীৰ আছে আছে 100%। কিন্তু কিবা পৰিৱেশ পৰিস্থিতিত নকৰে এটা কথা 2 নম্বৰ কথাটো তেখেতে মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো এটা আমাৰ বদনাম এই ধাৰণাটোৰ বলি হৈ আহিছে বুলি কৈছে আৰু মই কৈছোঁ যে এইটো বদনাম নহয় এইটো সঁচাই তাৰমানে আৱেগত কেতিয়াবা কাম কৰিবলৈ এতিয়া অসম আন্দোলনৰ সময়ত আৱেগত একদম জোতা পালিচ কৰি দিলে এইটো হয় জোতা পালিচ যদি কৰিবই লাগে তেনেহ'লে সেই অসম আন্দোলনৰ সময়ত জোতা পালিচ কিয় কৰিলে এই কা আন্দোলনৰ সময়ত বা এতিয়া ধৰক এই কোভিডৰ সময়ত আমি দেখিলোঁ বহুত ডেকাই ল'ৰাই একদম ডাঙৰ ডাঙৰ কিবা কিবি নকৰিবলগীয়া কাম কৰিলে চব্জিৰ দোকান দি দিলে কিবা দিলে কোভিড শেষ হোৱাৰ পিছত সেই চব্জিৰ দোকান ক'লৈ গুচি গ'ল সেই গাখীৰৰ দোকান ক'লৈ গুচি গ'ল তাৰমানে এইটো আৱেগত কৰা আৰু আন্তৰিকতাৰে কৰাৰ মাজততো পাৰ্থক্য আছে মই সেই কথাটো কৈছোঁ যে জোতা পালিচ কৰি দিলে যুগলে থাকি গ'ল যে অসমীয়া ল'ৰাই জোতা পালিচ কৰিব পাৰে হোৱা যদি জোতা পালিচেই কৰিছিলে তেনেহ'লে জোতা পালিচক এটা মৰ্যাদাৰে যে জোতা পালিচ কৰিও চলিব পাৰি নাপিত হৈও চুলি কাটিও অসমীয়া ল'ৰা কি নাই নেকি বহুতত আছে আমাৰ উজনি অসমত আছে নামনি অসমত আছে অসমীয়া ল'ৰা কি চুলি কাটি সেইখন কি নাপিতৰ দোকান বুলি ক'লে গাত লাগিব পাৰে কিন্তু সেইখন যেতিয়া পাৰ্লাৰ হৈ যায় নাই এইখিনিত কৈছোঁ যদি ছোৱালীবোৰেতো পাৰ্লাৰত যিবিলাক ছোৱালী কাম কৰে বেছিভাগ পাৰ্লাৰবিলাকত লেডিজবোৰে কাম কৰে বা আমাৰ শিক্ষিত মহিলা আটাইবোৰ তো মহিলাবোৰে কাম কৰাৰ কাৰণে চুলি কাটিবৰ কাৰণে যদি লাজ নকৰে আমাৰ ল'ৰাবোৰে আমি লাজ কৰোঁ কিয় সব ল'ৰাই লাজ নকৰে না কথাটো কৈছোঁ মই কোনখিনিত ক'ব গৈছোঁ যে সেইকাৰণে আমাৰ এনেকুৱা এটা আছে সমাজ ব্যৱস্থাটোৰ আমাৰ ভুল আছে যে কি কৰে ল'ৰাজনে চুলি কাটে শিক্ষিত ল'ৰা চুলি কাটে বা ল'ৰাজনৰ পাৰ্লাৰ আছে এই ছোৱালীজনী বিয়া দিব নোৱাৰে এনেকুৱা কিছুমান সমাজ ব্যৱস্থা মই একদম লঘু কথা কৈছোঁ কিন্তু এনেকুৱা সমাজ ব্যৱস্থাবিলাকৰ কাৰণে আমাৰ ল'ৰাবোৰে স্পেচিয়েলি কিছুমান কাম কৰিবলৈ টান পায় আৰু এই পৰিৱেশটো সৃষ্টি কৰিব লাগিব কিন্তু সামাজিক দায়বদ্ধতা থকা ব্যক্তিসকলে লগতে চৰকাৰৰ এতিয়া চৰকাৰে আপুনি কৈছে যে উদ্যমিতা আঁচনিৰ লোন দিছে বা ডেকা ল'ৰাবিলাকক লোন দিছে 2 লাখকৈ ঠিক আছে বঢ়িয়া কথা এইটো উদ্যমিতা আঁচনিত উদ্যম জগাব লাগে কিন্তু সেই উদ্যমিতা আঁচনিৰ পইচাবোৰ প্ৰপাৰলি ইউজ হৈছে নে সেইটো পৰ্যবেক্ষণ কোনে কৰিব তেওঁলোকে গৈ যদি মই বেছিভাগ দেখিছোঁ ইয়াৰ আগত 10,000 যিবিলাক পাইছে বেছিভাগ মোৰ দোকানত মোবাইল কিনিছে এতিয়া সেই পইচাটোৰ প্ৰপাৰ ইউজ হৈছে নে নাই সেই পইচাটো তাকে যোৱাকালি আমাৰ মুখ্যমন্ত্ৰীৰ মতে এটা কথা হৈছে যে যদি কিছুমানে পইচা ৰিটাৰ্ণো দিব নোৱাৰে আমাৰ ফালৰ পৰা আমি বেংকক দিম আচ্ছা সেইটো কি হ'ল সেইটোতো ভুল কথা হ'ল সেইটো তেখেতক ভুল বুলি ক'ব নাযাওঁ তেখেতৰ সেইটো উদাৰ তেখেতে ইনস্পিৰেশ্যন কৰিছে যে নাই সেইটো উদাৰ বুলি ক'লে কেনেকৈ হ'ব আপুনি যদি তেওঁলোকক স্বাৱলম্বী হ'বৰ কাৰণে যদি সহায় কৰিবৰ কাৰণে 10,000 দিছে গৈ পেলাই যদি মোবাইল লৈ পেলাই যদি তেওঁ ফেচবুক ইনষ্টাগ্ৰাম কৰি পেলাই যদি মস্তি মাৰি ফুৰিছে তেওঁ কি ডেভেলপ কৰিব তেনেহ'লে নিজৰ পইচাখিনি প্ৰপাৰ ইউজ হৈছে নে পৰ্যবেক্ষণ কৰিব তেওঁ যে পইচাটো ঘূৰাই দিব সেইটো কি চৰকাৰৰ পইচাহে বিজেপি অফিচৰ পৰা দিলে ভাল কথা আমি ঠিক কথা কৈছে আপুনি সেই তিনিগৰাকী উদ্যোগীৰ বক্তব্য আপোনালোকে শুনিলে ছাইদুল ইছলামৰ কাষলৈ যাম কিন্তু তাৰ আগতে মুখ্যমন্ত্ৰীৰ আন এটা বক্তব্যৰো মই কিয়দাংশ আপোনালোকক দেখুৱাই লওঁ তাৰপিছতে এখেতসকলৰ মাজলৈ উভতি আহিম আজি আমাৰ জাতিটোৱে মমডাল জ্বলি জ্বলি এসময়ত লাষ্ট পাইহি নাই নুমাব অৱস্থা হয় আজি আমাৰ জাতিটোৱে জ্বলি 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 এতিয়া মমডালত ইমান বাকী আছে কিয় এটাই কথা মই যোৱাবাৰ যেতিয়া ঢিঙত গণ্ডগোল হৈছিলে তেতিয়া মই ষ্টেটমেণ্টবোৰ শুনি আছিলোঁ বোলে আমি আপাৰ আছামত নাযাওঁ আমি নগ'লে কোনে কাম কৰিব আমি চাম ইমান ডাঙৰ জাতিটোক প্ৰত্যাহ্বান জনাই ইমান ডাঙৰ চেলেঞ্জ দিয়াৰ সাহস ক'ৰ পৰা আহিলে কাৰণ তেওঁলোকৰ মূৰত সোমাই গ'ল যে অসমীয়া ল'ৰা ছোৱালী আৰু কাম নকৰে আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিব বোলে আমি চকৰ সন্মুখত আড্ডাই দিওঁ চেণ্টাৰত আড্ডাই দিওঁ আমাৰ আৰু বেলেগ কোনো পৰিচয় নাই কিন্তু যোৱা 5 বছৰত আমি এইবিলাক বদলালোঁ এতিয়া অসম পুলিচত আজিকালিতো কোনো চাকৰিত কৰাপশ্যন নাই যোনে দৌৰে সিয়ে চাকৰি পায় আপোনালোকে জানি ভাল পাব যে 100 জন চাকৰি পোৱা ল'ৰাৰ 95 ল'ৰাজন খাৰ খোৱা অসমীয়া জাতিটোৰ বিৰুদ্ধে যি এটা প্ৰচাৰ চলিছে
যে অসমীয়া ল'ৰাই কাম নকৰে, অসমীয়া ল'ৰাই কষ্ট নকৰে। এই CM888 আমাৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ। আমি যদি 1 লাখ ল'ৰা ছোৱালী সফল উদ্যোগী আৰু সফল ব্যৱসায়ী হ'ব পাৰোঁ, যুগৰ মুখত চূণ পৰিব। পৰিবনে নপৰিব? পৰিবনে নপৰিব? আৰু সেইকাৰণে এই আঁচনিখন সফল কৰাৰ দায়িত্ব আমাৰ। ইয়াতেও ৭৫,০০০ ল'ৰা ছোৱালীয়ে যে আমি পইচা পাম বা আঁচনিত আমি আহিছোঁ, ইয়াৰো 90% খাটি অসমীয়া, খাৰ খোৱা অসমীয়া ল'ৰা। এই আঁচনিটো অসমীয়াৰ আঁচনি। বৰাক উপত্যকাৰ কথা মই বাদ দিছোঁ। এই আঁচনিটো অসমীয়া ল'ৰা ছোৱালীৰ আঁচনি। আমি যদি ইয়াক সফল কৰোঁ, অসমৰ বজাৰ আমি উভতাই পাম, অসমৰ পথাৰ আমি উভতাই পাম, আৰু অসমীয়াক আমি জীয়াই ৰাখিব পাৰিম। আমাৰ লক্ষ্য কি? যে এই আঁচনিৰ সুযোগ লৈ অসমৰ পথাৰ আমি উভতাই আনিম, আমি অসমৰ বজাৰ উভতাই আনিম, আমি অসমীয়াক আৰু অসমৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিম। মোৰ বহুতৰ লগতে কিছুমান কথাত সংঘাত হয়। কিছুমান আমাৰ অসমীয়া ল'ৰা ছোৱালী আছে, বোলে শ্লোগান দিয়ে অসমীয়াক বাচাম, আৰু শ্লোগান ভাল কৰি অসমীয়াই দিবও পাৰে, কিন্তু শ্লোগানেৰে এটা জাতি বাচে নেকি? সেইকাৰণে এইবাৰ আমি কামেৰে অসমীয়া জাতিক বচাম, সেই সংকল্প আমি ল'ব লাগিব। মই আজিও বিশ্বাস কৰোঁ, অসম আন্দোলনৰ সময়ত যেতিয়া হেজাৰ হেজাৰ অসমীয়া ল'ৰা আন্দোলন কৰিব বাহিৰত ওলাই আহিছিল, আমি আন্দোলনৰ লগতে তেওঁলোকক কামো শিকাব লাগিছিল। আমি তেওঁলোকক আত্মনিৰ্ভৰশীল হ'ব শিকাব লাগিছিল। তেতিয়াহ'লে অসমীয়াই বৰপেটা জিলাত, ধুবুৰীত, নগাঁও, মৰিগাঁৱত আমি কেতিয়াও সংখ্যালঘু নহ'লোহেঁতেন। আজি মোক মানুহে কয় ঢিঙৰ পৰা, ৰূপহীৰ পৰা, মামা পুলিচ পঠাওক, নহ'লে আমি নাবাচোঁ। কিন্তু ঢিং আৰু ৰূপহী বাংলাদেশত নহয়, অসমত। অসমত অসমীয়া ল'ৰাই এনেকে মেছেজ দিয়াৰ মানে কিমান ডাঙৰ চিন্তনীয় পৰিৱেশ আপোনালোকে চিন্তা কৰক। মোৰ আৰু ডাঙৰ পৰিকল্পনা আছে। যেনেকে এতিয়া আমাৰ চাপৰত থাৰ্মেল পাৱাৰ হৈছে। কিমানখন ট্ৰাক লাগিব? আমাক ৫০০খন ট্ৰাক লাগিব, অকল ষ্টেচনৰ পৰা কয়লা আপ এণ্ড ডাউন কৰাৰ কাৰণে। জাগিৰ ৰোডত ছেমি কণ্ডাক্টৰ হ'ব। সন্মুখত ৩০,০০০ ল'ৰা ছোৱালীয়ে চাকৰি কৰিব। অন্ততঃ ৩০০খন দোকান লাগিব, নহ'লেতো ৩০,০০০ মানুহেতো খোৱা বোৱাৰ বস্তু কিনিব নোৱাৰে। আজি আমাৰ নামৰূপত সাৰ কাৰখানা হ'ব। ট্ৰেন্সপৰ্টেশ্যন কৰিবৰ কাৰণে কমচে কম ৫০০ গাড়ী, দোকান পোহাৰ আমাক লাগিব। লাহে লাহে CM888 আঁচনিৰ জৰিয়তে আমি তেনেকুৱা ধৰণৰ লোন আৰু অনুদানৰ ব্যৱস্থা কৰিম। এইবাৰ যাতে আমি যি উদ্যোগ আনিছোঁ, চাকৰিও অসমীয়াই কৰিব, উদ্যোগৰ লগত যি ব্যৱসায় থাকিব সেয়াও অসমীয়াই কৰিব। আৰু চৰকাৰে তাৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰিব আৰু আপোনালোকে তাত সুযোগ পাব। এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ বক্তব্যৰ আন এটা অংশ। কিমান ধুনীয়া কথা, কিমান ভাল কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াত কাৰো হয়তো একো দ্বিমত নাথাকিব, কিন্তু এইখিনিক এতিয়া আমি বাস্তৱ ৰূপ কেনেকৈ দিম? আৰম্ভণিতেই মই কৈছোঁ যে মুখ্যমন্ত্ৰী শলাগিবলগীয়া বা সাধুবাদ পাবলগীয়া কেইটামান কথা বহুদিনৰ বিৰতিৰ মূৰত তেখেতে কৈছে। এটা ছিৰিয়াছ কথা অনুধাৱন কৰি
নতুন প্ৰজন্মটোৰ আগত যিখিনি কথা কৈছে আমিও বিচাৰোঁ যে আমাৰ উঠি অহা প্ৰজন্মটোক কৰ্মমুখী কৰক শ্লোগানেৰে জাতি জীয়াই নাথাকে কাম কৰিবই লাগিব তেখেতে যিটো কথা কৈছে এই পইচা যে দিব কিছু সময়ৰ পূৰ্বে সঞ্জীৱ শৰ্মাই যিটো কথা ক'লে 10,000 টকা দিয়াবিলাক বহুতেই গৈ মোবাইল কিনিছে এইটো কৰিলে নহ'ব 1 লাখ টকা যদি দিছে 5 লাখ টকা যদি দিছে সেই টকাটোৰ সৎব্যৱহাৰ হৈছেনে নাই সেই মনিটৰিংটো কৰিব লাগিব চৰকাৰৰ ফালৰ পৰা অকল টকাটো দি দিলে নহ'ব সাইদুল মুখ্যমন্ত্ৰীৰ বক্তব্যখিনি বিৰতিৰ পূৰ্বে যেহেতু দেখিছিলে বহুদিনৰ মূৰত মুখ্যমন্ত্ৰীৰ কিছু ভাল কথাক লৈ আমি আলোচনা কৰিছোঁ এইখিনি প্ৰশংসা কৰিবলগীয়া শলাগিবলগীয়া আৰু ৰাজ্যখনৰ কাৰণে অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ কথা কিন্তু চাওক বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু তেখেতে যিখিনি কথা কৈছে কথাখিনি অসমৰ জাতীয় অৰ্থনীতিৰ লগত জড়িত বিষয় আৰু মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এটা কোৱালিটি চবে মানিব লাগিব অসমত নেৰেটিভ চলোৱাৰ কেপাচিটি তেওঁৰ আছে নেৰেটিভ ডিছৰাপ কৰাৰ কেপাচিটি তেওঁৰ আছে কাৰণ এই বিষয়টো আজি 1 বছৰ আগৰ পৰা বিৰোধীয়ে যদি চৰকাৰখনক ব্যতিব্যস্ত কৰি তুলিব পাৰিলেহেঁতেন এই বিষয়টো লৈ পেলাই এই নিবনুৱা সমস্যা এই যিটো অৰ্থনৈতিক বিষয় মই ভাবোঁ বিৰোধীয়ে কিছু কথা আগবঢ়াই নিব পাৰিলেহেঁতেন তাকে নকৰি পেলাই এতিয়া চাব এই গোটেই বিষয়টো নিজৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিষয়টো ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে নেৰেটিভ এটা এৰিব লগা হৈছে আৰু তাক লৈ আপুনি এটা টক শ্ব' কৰিছে কথা পাতিছে মই আপোনাক প্ৰথমতে ধন্যবাদ দি লৈছোঁ এতিয়া মূল বিষয়লৈকে আহোঁ তিনিখন ভাল সাইদুল ভালটো ভাল হয় বেয়াটো বেয়া তিনিখন ছবি এখন ছবি আপুনি কৈছে সেইখন ছবিলৈকে মই পিছলৈকে আহিম প্ৰথম ছবিখন আপোনাৰ 4জন মিচিং ল'ৰা বহিৰাজ্যত গৈ পেলাই এটা সৰু কোঠালিত অত্যন্ত মৰ্মান্তিকভাৱে জীৱন ত্যাগ কৰিব লগা এখন ছবি দ্বিতীয় ছবিখন শদিয়াৰ ছবি সেই ছবিখন আছিল আপোনাৰ আলুবিলাক ৰাজপথত মানে দাম নাপাই পেলাই পেলাই দিছিল কাৰণ প্ৰডাকশ্যন কষ্ট 12 টকা পাৰ কেজি আৰু দাম পায় 8 টকা বা 7 টকা গতিকে 4 টকা লোকচানত আলু তেওঁলোকে বিক্ৰী কৰিলে লোকচান হয় কাৰণে তেওঁলোকে খেতি নকৰোঁ বুলি এক প্ৰকাৰ মনত হয়তো ধৰি লৈছে যে আমি আৰু এই খেতি কৰিব নোৱাৰোঁ আৰু এই গোটেই দুখন ছবিৰ পিছত আৰু এখন ছবি আমি সততে দেখোঁ যে উজনি অসমত কিছুমান মানুহ মিয়া বুলি যাক কওঁ আমি তেওঁলোকে কাম কৰিবলৈ যায় তেওঁলোকে ইটাৰ ভেটাৰ পৰা আৰম্ভ কৰি বিভিন্ন শ্ৰম কৰে বিশেষকৈ আপোনাৰ চাব শালি ধান কটাৰ সময়ত তেওঁলোকে তাত গৈ গোটেই কামখিনি কৰি থৈ গুচি আহে এতিয়া তাৰ লগত মই এটা যিটো উজনি অসমলৈকে প্ৰব্ৰজনৰ বিষয়টো এতিয়া ওলাইছে ইণ্টাৰ ষ্টেট নহয় ইণ্টাৰ ডিষ্ট্ৰিক্ট প্ৰব্ৰজনৰ কথা যিটো এটা ৰাজনৈতিক ইছ্যু হ'বলৈ লৈছে মই এটা নিশ্চয় কৰি দেখি অহা কথা এটা কওঁ সেইটো হৈছে মই যোৱা 3-4 মাহমান আগত আপোনাৰ এটা চিন্তামণিগড়লৈকে গৈছিলোঁ তাত গৈ পেলাই মই মানুহখিনি লগ পালোঁ টেলিভিশ্যনত দেখে মাজে মাজে গতিকে অলপমান মুখখন চিনাকি বুলি কৈ মানুহখিনি আগবাঢ়ি আহিলে প্ৰায় 200মান মানুহ আহিল তাত গৈ সুধিলোঁ যে ইয়াতে যে পূৰ্ববংগীয় মূলৰ মানুহ বা আমাৰ ভাষাত যিটো মিয়া অচিনাকি এতিয়া চলি আছে সেই মানুহখিনি যে ইয়াত আহি পেলাই গড়টো বেদখল কৰা বুলি কৈছে এই কথাটোৰ মূল কথাটো কি মই জানিব বিচাৰিছিলোঁ তেতিয়া তেওঁলোকে ক'লে যে হয় ইয়াতে 30-35 ঘৰ বা 25-30 ঘৰমান মানুহ ইয়াতে আহি পেলাই থিতাপি লৈছে তেওঁলোকৰ বংশানুক্ৰমিকভাৱে 35 ঘৰ মানুহ হৈছে এতিয়া 4-5 ঘৰ মানুহৰ পৰা বাঢ়ি পেলাই তেওঁলোকে ইয়াতে আহিছিল ধান খেতি কৰিবলৈ এটা সময়ত ইয়াত খেতি বাতি কৰিবলৈ আহিছিল আৰু সেই খেতি বাতি কৰা সূত্ৰে তাত তেওঁলোকে এটা সময়ত থাকি গ'ল এই যিটো কথা বতৰা একেবাৰে মই অমূলক বুলি নকওঁ যে কাম কৰিবলৈ গৈ তাত কিছুমান মানুহ ৰৈ গৈছে তাত কিছুমান মানুহে দুই একে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছে এই গোটেই বিষয়টো ৰাজনৈতিক বিষয় হ'লেও সামাজিক প্ৰেক্ষাপট এটা আছে এই কথাটো মই অস্বীকাৰ নকৰোঁ এতিয়া এই যিখন কথা মই ক'লোঁ তাৰ লগত কেইটামান মই তথ্য দিব খুজিছোঁ এটা তথ্য হৈছে GSDPৰ ফালৰ পৰা অসমৰ স্থান তলৰ পৰা 7 নম্বৰ 2 নম্বৰ বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অসমৰ স্থান তলৰ পৰা 29 নম্বৰ মূল্য বৃদ্ধিৰ হাৰ ৰোধৰ ক্ষেত্ৰত অসমৰ স্থান 8 নম্বৰ প্ৰথম 10খনত এইটোত আহিছে মই প্ৰথম এইটো ধন্যবাদ দিছোঁ ঋণ লোৱা ৰাজ্যৰ ক্ষেত্ৰত যিখন তালিকা সেই তালিকাত অসমৰ স্থান 15 নম্বৰ দৰিদ্ৰতা কমাৰ ক্ষেত্ৰত কিন্তু অসমৰ স্থানটো চতুৰ্থ এইটো এটা ভাল লগা খবৰ ভালখিনি ভাল বুলি আপুনি যেনেকৈ কৈছে মই তথ্য যিখিনি ভাল কৈছে ভাল বুলি কৈছোঁ এতিয়া আহক কৃষি উৎপাদনত ভাৰত এইবাৰ প্ৰথম হৈছে বিশ্বৰ ভিতৰত আৰু তাৰ লগত জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ চুবুৰীয়া যিখন পশ্চিমবংগ ভাৰতৰ ভিতৰত প্ৰথম ধান উৎপাদনত কিন্তু অসমত এই গোটেই 10টা বছৰত খেতি কৰা ভূমিৰ সংখ্যা কমিছে পৰিমাণ কমিছে 19,65,000 বিঘা মাটি কৃষিভূমি অসমত পতিত হৈ গৈছে বা চন পৰি গৈছে এই তথ্যকেইটা মই দি পেলাই এটা কথা আৰু লগতে কৈ দিব খুজিছোঁ যে ভাৰতৰ মুঠ ক্ষুদ্ৰ চাহ খেতিয়ক তাৰে 52% চাহ খেতিয়ক অসমৰ আৰু তেওঁলোকে সততে দেখিব আপুনি মাজে মাজে কেঁচা বাজাৰ মূল্য নাপাই পেলাই ৰাজপথলৈ এই প্ৰতিবাদ কৰে এই গোটেই যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ মাজত আৰু এটা তথ্য দিলোঁ আপোনাক সেইটো হৈছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কৈছে যে অসমত
বছৰি 25ৰ পৰা 50 লাখ উপাৰ্জন কৰা মানুহ আছে প্ৰায় 9133 গৰাকী। তাৰমানে অসমত আমি যাক ধনী বুলি কওঁ, মধ্যবিত্ততকৈ অকণমান বেছি ভালকৈ গাড়ী এখন লৈ চলিব পাৰে, তেনেকুৱা মানুহৰ সংখ্যা মাত্ৰ 9133 গৰাকী। এনেকুৱা এখন ৰাজ্যৰ যিটো অৰ্থনৈতিক অৱস্থা, এই অৱস্থাটোৰ মাজত অসমৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যেতিয়া আমি ক'ভিড হৈছিল সেই সময়ত কিন্তু ট্ৰেইন যেতিয়া মুকলি কৰি দিছিল, লাখ লাখ অসমৰ যুৱকে অসমলৈকে ঘূৰি আহিব লগা হৈছিল। মানে গোটেই অসমৰ যিটো ৰিমিটেঞ্চ ইকনমি, এই ইকনমিৰ দ্বাৰা অসমত কৰ্মসংস্থাপন সৃষ্টি হোৱা নাই, যাৰ কাৰণে অসমীয়া যুৱকে আঁতৰলৈকে গুচি যাব লগা হৈছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, হয় কিছুমানে ক'ব পাৰে যে অসমীয়া মানুহে কিয় দৈহিক পৰিশ্ৰম নকৰে, কৰে, কিন্তু অসমীয়া সমাজখনত দৈহিক পৰিশ্ৰমৰ যিটো পৰিভাষা, সেই পৰিভাষাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আপুনি চুলিকটাৰ কথা কৈছে, মুকালমুৱা মোৰ গাঁও, মুকালমুৱাত এজন যুৱক মইনুল হক, অসমীয়া খিলঞ্জীয়া গঢ়িয়া যুৱক, 1999 চনত যেতিয়া মুকালমুৱাত প্ৰথম চুলি কাটিছিল, সেই সময়ত তাৰ কাৰণে এটা বিৰাট প্ৰত্যাহ্বান আছিল। আজি সি 100মান ল'ৰা তেওঁ আপোনাৰ প্ৰশিক্ষণ দি পেলাই প্ৰশিক্ষণপ্ৰাপ্ত কৰি গোটেই এটা নতুন এটা ইকনমি সৃষ্টি কৰিছে। মই ক'ব খোজা কথাটো হ'ল অসমত কৰ্মৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো সামাজিকভাৱে কিছু সময়ত কিন্তু উচ্চ নিচ হয়। মানুহজনে কি কৰে তাক লৈ পেলাই সামাজিক একেবাৰে বৈবাহিক কথালৈকে বিয়া, আপুনি চাব মিছা কথা কৈ লাভ নাই। অসমৰ আমি এনেকুৱাকৈ বিচাৰোঁ যে মোৰ কাষৰ ঘৰৰ ল'ৰাজন বিষ্ণু ৰাভা হওক, প্ৰয়োজনত কোনোবাই পৰেশ বৰুৱাটো বিচাৰিব পাৰে, কিন্তু নিজৰ ল'ৰাজন ভালকৈ খাওক, ভালকৈ চলক, ভালকৈ পিন্ধক, ভালকৈ উৰক। খেতি কৰি পেলাই খাবৰ কাৰণে আমি সদায় ভাষণ মাৰি ফুৰোঁ, কিন্তু খেতি কৰি পেলাই খোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সঁচাকৈ এতিয়াও ছাষ্টেইনেবল হৈ আছে নে নাই, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে এই গোটেই অৰ্থনৈতিক ব্যৱস্থাটোৰ মাজত আমাৰ অসমৰ পৰা প্ৰায় হয়তো 10ৰ পৰা 11 লাখ যুৱক অসমত কাম নাপাই পেলাই হওক, অসমত তেওঁলোকে বিচৰা সন্মানজনক কাম নাপাই পেলাই হওক, তেওঁলোকে অসমৰ বাহিৰলৈ গুচি গৈছে। তাৰ বিপৰীতে দৈহিক শ্ৰম কৰা কিছুমান মিয়া মানুহ উজনিলৈ গৈছে। তাৰ মাজত মাত্ৰ বাক্য, বহু উজনি অসমত কিন্তু তোমরা গেলে কি আসিবেন, এই যে প্ৰতিমা পাণ্ডে গীত গোৱা যিটো ভাষা, দেশী ভাষা, সেই দেশী ভাষা বা যিটো আপোনাৰ পশ্চিম অসমৰ যিটো ভাষা, সেই ভাষাটো লৈ পেলাই কিন্তু বহুতে নাজানি পেলাই তেওঁলোকক খিলঞ্জীয়া নহয় বুলি মিয়া বুলি একাকাৰ কৰি পেলাই উভতাই পঠায়। এই গোটেই সামাজিক পৰিৱেশটোৰ মাজত মুখ্যমন্ত্ৰীয়ে যিকেইটা কথা কৈছে গুৰুত্বপূৰ্ণ, কিন্তু এই কথা কিন্তু তেওঁৰ কাৰণে নিজেও এলাৰ্মিং বুলি মই দেৱজিৎ, মই চাইদুলৰ কথা হাত ধৰি মই এটা কথা কৈছোঁ যে উজনি অসমত যে শ্ৰমিকবিলাক গৈছে, মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে 5 বছৰত চেহেৰা সলনি হৈছে বুলি কৈছে অসমৰ পৰিৱেশ, কিন্তু একেজন মুখ্যমন্ত্ৰীয়ে কৈছে যে 5 বছৰত গৈ পেলাই দুলীয়াজান, ডিগবৈ, তিনিচুকীয়া পালেগৈ মিয়া শ্ৰমিক। তেখেতে নিজেই কৈছে এইটো কথা যে তালৈ যাবলৈ দিয়া নহ'ব, তেওঁ বক্তব্য মতো সেইটো। এতিয়া কথা হ'ল যে তাত যে গৈছে, কেনেকৈ গৈছে? অসমীয়া ল'ৰাই যদি সেইবিলাক কাম কৰিলেহেঁতেন তেওঁলোক গ'লহেঁতেন নেকি? তেওঁলোকে শ্ৰম কৰিছে। সেইটোৱে, য'ত চাওক, য'ত কাম ওলাইছে কামখিনি শেষ কৰিব লাগিব। তাত আপোনাৰ দুলীয়াজানত আমাৰ খিলঞ্জীয়া জেগা যদিও তাত আপোনাৰ 40,000 প্ৰায় বিহাৰী মানুহ আছে, সেইটো আপুনি চাব লাগিব ক'ৰ পৰা আহিছে বিহাৰীটো। তাৰ আমাৰ বিহাৰী জেগা নহয়, তিনিচুকীয়া ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় জানে। মোৰ কথাটো হৈ গ'ল কি, সেইবিলাক আলোচনা আমাৰ একচুৱেলি বিষয় হ'ব নালাগে। আমি 150 কোটি মানুহ পৃথিৱীৰ ভিতৰতে মানে য়ং পপুলেশ্যন আমাৰ সকলোতকৈ বেছি, 65% আমাৰ য়ং পপুলেশ্যন। এই আমি ৱৰ্কফৰ্চটো লৈ পেলাই ভাৰতখন আমি আগবঢ়াব লাগে। আৰু মই ধৰক এইবিলাক ডিছকাশ্যনৰ উপৰি মই আজি ক'ব যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আজি 25 বছৰে আমি তেওঁক একেবাৰে ওচৰৰ পৰা মানে পাইছোঁ, তেখেতৰ যিখিনি ষ্ট্ৰেংথ আছে, তেখেতৰ যিখিনি মানে বুদ্ধি কওক, আপুনি কষ্ট কৰিব পৰা ক্ষমতা, আৰু তেখেতে যিটো মানে যিখিনি কৰিব পাৰে, মই টেকনিকেল মিটিংবিলাকতো তেওঁক দেখিছোঁ, তেওঁ যিমান জানে, তেওঁ যেতিয়া ডিক্টেশ্যন দিয়ে PS-ক, আপুনি ভাবিব নোৱাৰে এজন IAS-ৰ ওপৰত তেওঁ মানে ইংৰাজীৰ ওপৰত কথা কৈ পেলাই একদম একেদিনে চেণ্টাৰৰ পৰা কামটো কৰি লৈ আহে, যেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ হৈছে। এই কথাটো হৈ গ'ল কি, মোৰ তেওঁ সেই ক্ষমতাটো আছে। অসমৰ চাওক, আমাৰ 4.5 মিলিয়ন মেট্ৰিক টন আমি খাৰুৱা তেল যোৱা বছৰত দিছোঁ, আৰু নিৰবিচ্ছিন্নভাৱে যোৱা 70টা বছৰ আমি সেই তেলখিনি ভাৰতবৰ্ষক দি আছোঁ। চাহৰ আপুনি জানে যে 52% আমি ভাৰতবৰ্ষৰ চাহ উৎপাদন দি আছোঁ। আৰু গ্ৰীণ টি ক্ষেত্ৰত গোটেই পৃথিৱীয়ে লৈছে যে অসমৰ গ্ৰীণ টি সকলোতকৈ ভাল, যিটো 2 লাখ 2.5 লাখ টকালৈকে আপোনাৰ তাতকৈও চাগে বেছি হ'ব কিলো যায়। এতিয়া কথাটো হৈ গ'ল কি, আমাৰ কয়লা, আপুনি জানেই, কয়লাৰ পৰা আৰম্ভ কৰি গেছৰ পৰা আৰম্ভ কৰি পেলাই চাহপাতৰ পৰা আৰম্ভ কৰি বনজ সম্পদ, মেডিচিনেল প্লাণ্ট, গোটেইখিনি আমি ভাবিব নোৱাৰাকৈ আছে চিলি। এতিয়া কথাটো হৈ গ'ল কি, অসমখনক নিব পাৰা। এতিয়া আপোনাৰ যেতিয়া ইণ্ডিয়া US ট্ৰিটি হৈছে, আপোনাৰ ইউৰোপিয়ান ট্ৰিটি হৈছে, ইফালে আমাৰ এক্ট ইষ্ট আছে। মই সেইকাৰণে ভাবোঁ দেই, মোৰ এটা ধাৰণা, মই এই প্লেটফৰ্মটো পাইছোঁ কাৰণে কৈছোঁ, মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীৰ ওপৰত বৰ বেছি নিৰ্ভৰশীল নহয়, মানে ৰাষ্ট্ৰীয় দলৰ ওপৰত বৰ বেছি নিৰ্ভৰশীল নহয়। তেওঁ যিমানখিনি এই অভিজ্ঞতা একমোডেট কৰিলে, আহিছে চাওক আপুনি যদি চাই যিবিলাক আপোনাৰ আমাৰ DMK আজি উত্তৰ তামিলনাডু চেণ্ট্ৰেল গভৰ্ণমেণ্ট নোহোৱাকৈ আজি 10 ছেকেণ্ড মই বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত অসমক লৈ পেলাই তেওঁ আগবাঢ়িব লাগে। অমিতাভ বৰঠাকুৰ একদম শেষ বক্তব্য। নিতুমণি শইকীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা কথা ক'লে, সেইটো হৈছে পদপথৰ ব্যৱসায়ীসকলৰ ওপৰত এটা গুৰুত্বপূৰ্ণ কথা কৈছে। মই তেখেতক ধন্যবাদ জনাইছোঁ তেখেতে কথাটো উত্থাপন কৰাৰ কাৰণে। কাৰণ মই অকল গুৱাহাটীৰ কথাই কওঁ, গুৱাহাটীত 35,000 বা 40,000 পদপথ ব্যৱসায়ী আছে, তাৰ অধিকাংশই কিন্তু খিলঞ্জীয়া। কিন্তু মই এখেতক এটা কথা মই জনাব বিচাৰিছোঁ, অনুগ্ৰহ কৰি তেখেতসকলৰ যি এভেকশ্যন কৰি থকা হৈছে, এই তাৰ ফলত তেওঁলোকৰ জীৱিকাৰ প্ৰতি মানে এটা ডাঙৰ সমস্যা আহি পৰিছে। তেওঁলোকক ঋণাত্মক প্ৰভাৱ পৰিছে। তেওঁলোকক লোনো দিয়া গৈছে, কিন্তু নেক্সট ডে তেওঁলোকক এভেকশ্যন কৰি দিয়া হয়। কিন্তু মই এটা কথা অনুৰোধ কৰিব বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁলোকৰ যিখিনি ভেণ্ডিং জ'ন আছে, ভেণ্ডিং জ'নখিনি তেওঁলোকক অতি সোনকালে দিয়া ব্যৱস্থা কৰক, আৰু তাতে যাতে আমাৰ খিলঞ্জীয়া যুৱকসকলে সহজভাৱে ব্যৱসায় বাণিজ্য কৰি নিজৰ ঘৰখন চলাব পাৰে, দেশৰ অৰ্থনীতি উন্নতি কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে ডিষ্ট্ৰিক্ট মানে ব্যৱস্থা কৰক। দ্বিতীয়তে আৰু এটা কথা কওঁ, এই যে মহানগৰত থকা খিলঞ্জীয়া মানুহখিনিক এটা আই কাৰ্ড দিয়া ব্যৱস্থা কৰক। আই কাৰ্ড থাকি নহ'লে ডেইলি নতুন নতুন মানুহ আহি পেলাই আমাৰ ইয়াত পদপথত ব্যৱসায় বাণিজ্য কৰিছে। দিনটো আমাৰ গুৱাহাটীবাসীৰ কাৰণে এটা সুৰক্ষাৰ ক্ষেত্ৰতো এটা প্ৰত্যাহ্বান আহি পৰিছে। এইটো কথা নিশ্চয়কৈ লক্ষ্য কৰিব লগা বিষয়। মই ধন্যবাদ জনাইছোঁ সঞ্জীৱ শৰ্মা, একদম শেষ মানে বক্তব্য। এই GBটো বিষয়ত আমি আলোচনা কৰি আছোঁ, এইটো অকল গুৱাহাটী কেন্দ্ৰিক বা আমাৰ সেনেকুৱা বিষয় কেন্দ্ৰিক হ'লে নহ'ব। আমাৰ প্ৰথম টনকিয়াল হ'ব লাগিব গ্ৰাম্য অৰ্থনীতি। আমাৰ যেনেকৈ অসমৰ পৰা বহিৰাষ্ট্ৰলৈ গৈছে, ঠিক তেনেকৈ গাঁৱৰ পৰা চহৰলৈ আহিছে। ফলত চহৰত এটা অভাৰ পপুলেশ্যন হৈছে, যাৰ ফলত বিভিন্ন ঘটনা ঘটি থাকে। গতিকে গ্ৰাম্য অৰ্থনীতি যেতিয়ালৈকে আমি টনকিয়াল কৰিব নোৱাৰোঁ, গাঁৱৰ ল'ৰা ছোৱালী, কাৰণ 75% এতিয়াও গাঁওবাসী আমি, গতিকে সেই মানুহবোৰক যেতিয়ালৈকে আমি উজ্জীৱিত কৰিব নোৱাৰোঁ কৰ্মসংস্থাপনৰ কাৰণে, নিজৰ কৰ্ম সংস্কৃতিৰ কাৰণে, তেতিয়া কিন্তু এইবোৰ আলোচনা নিৰৰ্থক বুলি মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছোঁ। মোৰ সময় যিহেতু শেষ হৈ গৈছে, শেষত মই এটা কথাই ক'ম যে মুখ্যমন্ত্ৰীৰ মুখত বহু দিনৰ মূৰত কেইটামান আজি ভাল কথা আমি শুনিছিলোঁ, যিহেতু যোগাত্মক কথা, ধনাত্মক কথা, কোনো ঋণাত্মক নহয়, বিয়োগাত্মক কথা নহয়। উঠি অহা প্ৰজন্মটোক লৈ কৈছে, কিছু আশাবাদ দেখুৱাইছে, উঠি অহা সপোনবিলাকক লৈ কৈছে, নতুন এখন অসমৰ স্বপ্ন দেখুৱাইছে। আৰু তেখেতে কৈছে যে শ্লোগানেৰে এটা জাতি জীয়াই নাথাকে, আৰু কৈছে পথাৰ আমাৰ, বজাৰো আমাৰ। এই যে উদ্যমিতা আঁচনিত ধন বিতৰণ কৰিছে, তাৰ টকাটোৰ সদব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰীৰ আন্তৰিকতাক সকলোৱে সন্মান জনাওক, আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিও আহ্বান যে টকাটোৰ সদব্যৱহাৰ হৈছেনে নাই সেয়াও আপোনাৰ চৰকাৰী বিষয়াই নজৰত ৰাখক। অকল টকা দিলেই নহ'ব, ক'ত খৰচ কৰিছে, উঠি অহা প্ৰজন্মটোৱে বাইক কিনি সেই টকা উৰাই দিছে নে মোবাইল কিনি ফেচবুক ইনষ্টাগ্ৰাম কৰি পইচা বৰবাদ কৰিছে, সেইটো অলপ মন কৰিব লাগিব। অভিভাৱকসকলৰ প্ৰতিও সেইটোৱেই দায়িত্ব। শেষত এই যে তেখেতে কৈছে জোকৰ মুখত চূণ দিয়াৰ কথা, সকলোতে প্ৰত্যাহ্বান আছে। প্ৰত্যাহ্বান গ্ৰহণ কৰি ৰাজ্যখনক আগুৱাই নিবৰ কাৰণেতো হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিছে। তেখেতৰ ভালটো ভাল, বেয়াটো বেয়া। আজি ভাল কথাখিনিক লৈ আমি অভিমত কৰিলোঁ, বাকী বিচাৰ আপোনালোকে কৰিব। আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।